হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ আন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ টপিকটো খুবেই ইণ্টাৰেষ্টিং। আমি আজি প্ৰেক্টিকেল কৰিম কিছুমান, আৰু তাৰ প্ৰেক্টিকেলৰ সুবিধা লৈ আমি আজিৰ টপিকটো বুজি পাম। আজিৰ টপিকটোৰ নাম হ'ল পোহৰৰ প্ৰতিহৰণ, যাক ইংৰাজীত কয় ৰিফ্ৰেকশ্যন অফ লাইট। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ টপিকটো আমাৰ হ'ল পোহৰৰ প্ৰতিহৰণ। পোহৰৰ প্ৰতিহৰণ। ইয়াৰ আগত আমি পঢ়িছিলোঁ পোহৰৰ প্ৰতিফলন। এতিয়া প্ৰতিফলন নকয়, আমি ক'ম প্ৰতিহৰণ। হৰণ মানে ইয়াৰ দিশটো কি হয়? প্ৰতিফলনৰ দিশটো অলপ বেকা হয়। ইয়াক ইংৰাজীত কয় লাইট ৰিফ্ৰেকশ্যন। প্ৰতিহৰণ মানে ৰিফ্ৰেকশ্যন। অ'কে, আগতে আছিলে ৰিফ্লেকশ্যন। তেনেহ'লে আৰম্ভ কৰাৰ আগত মই দুটা বস্তু তোমালোকক ডেমনষ্ট্ৰেট কৰি দেখুৱাই আছোঁ। এটা দেখাম, এটা কাঁচৰ গ্লাছত পেঞ্চিল এটা ডুবাই পেলাই আমি চাম, আৰু এটা বাতি ল'ম, আৰু বাতিত আমি এটা কয়েন লৈ সেই এক্টিভিটিটো কৰিম। তোমালোকে এক্টিভিটি দুটা চোৱা। এতিয়া এই চোৱা, এইটো এটা আমি বাতি লৈছোঁ। বাতিত আমি এই কয়েনটো ৰাখিম। কয়েনটো এতিয়া দেখা পোৱা নাই আমি। ইয়াত আমি এতিয়া পানী ঢালিম। এতিয়া কয়েনটো আমি চাই আছোঁ, আমাৰ এই কয়েনৰ পৰা পোহৰটো আহি আমাৰ চকুত পৰা নাই, সেইকাৰণে আমি কয়েনটো দেখা পোৱা নাই। এতিয়া আমি যদি ইয়াতে পানী ঢালোঁ তেতিয়া কি হ'ব চাওঁ। এতিয়া আমি লাহে লাহে ইয়াত পানী ঢালিম। সেই চোৱা, আমি এতিয়া কয়েনটো দেখা পালোঁ। মানে কি, পোহৰটো এই পানীয়ে কি কৰিছে? বেণ্ড কৰি দিছে, বেকা কৰি দিছে। বেকা কৰাৰ কাৰণে এই পোহৰ ৰশ্মিটো আহি আমাৰ চকুত পৰিছে, সেইকাৰণে আমি কয়েনটো দেখা পাইছোঁ। যেতিয়া এইটো খালী আছিলে, পানী নিদিছিলোঁ, তেতিয়া আমাৰ কি আছিলে? বায়ুৰ মাধ্যমত আহিছিলে ৰশ্মিটো। পানী দিয়াৰ লগে লগে এতিয়া এই কয়েনৰ পৰা কয়েনটোৰ পানীটোৱে কি কাম কৰিব? এটা লেন্সৰ কাম কৰিব। অ'কে, পানীৰ পৰা পোহৰটো আহি এয়াৰত সোমাইছে, তো দুটা মাধ্যম আমাৰ চেঞ্জ হৈ গ'ল। এইটো পানী মাধ্যম আৰু এইটো এয়াৰ মাধ্যম, বায়ু। এইটো পানী, এইটো বায়ু। দুটা মাধ্যম যেতিয়া বেলেগ হয়, আৰু দুটাই স্বচ্ছ মাধ্যম, মানে দুটাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। প্ৰথম অৱস্থাত আমাৰ একে মাধ্যম আছিলে, গতিকে আমি কয়েনটো দেখা নাপাইছিলোঁ। এতিয়া আমি কয়েনটো দেখা পালোঁ, কেলে? মাধ্যমটো চেঞ্জ হ'ল। মাধ্যম চেঞ্জ হ'লে লাইটৰ যিটো ডাইৰেকশ্যন, এইটো কি হয়? লাইটৰ দিশটো বেকা হয়। এইটোৱে হ'ল পোহৰৰ প্ৰতিহৰণ। ইয়াত আমি কি লৈছোঁ? এটা কাঁচৰ গ্লাছ লৈছোঁ, তাতে পানী লৈছোঁ। বাহিৰত কাঁচৰ গ্লাছত ডুবাই যদি এইদৰে ৰাখোঁ, তেতিয়া পেঞ্চিলডাল কি হ'ব? বঙা নহয়। কিন্তু পানীত দিয়াৰ লগে লগে চাবা, এই পেঞ্চিলটো দুটুকুৰা হৈ গৈছে যেন লাগিছে। আচলতে পেঞ্চিলটো কি হ'ল? বেণ্ড হৈ গ'ল। কিয় বেণ্ড হ'ল? কাৰণ ইয়াতে দুটা মাধ্যমত গৈছে। পানীৰ মাধ্যমৰ পৰা এইটো বায়ু মাধ্যমৰ পৰা পেঞ্চিলটো ক'ত গৈছে? পানী মাধ্যম। যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায়, তেতিয়া তাৰ স্পীডটো কম বেছি হয়, তাৰ দ্ৰুতিটো কমিব পাৰে অথবা বাঢ়িব পাৰে। ইয়াকে পোহৰৰ প্ৰতিহৰণ বুলি কয়। এইটো মই প্ৰেক্টিকেলি দেখালোঁ। এতিয়া আমি এইটোৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। ইয়াৰ আগত মই আৰু এটা ভিডিঅ' দেখালোঁ যে কিদৰে আমি মুদ্ৰাটোত পানী দিয়াৰ লগে লগে মুদ্ৰাটো দেখা পাওঁ। পানী নিদিয়াৰ লগে লগে বায়ু একে মাধ্যম থাকে, পানী দিয়াৰ লগে লগে মাধ্যমটো কি হয়? চেঞ্জ হৈ যায়, সেইকাৰণে মুদ্ৰাটো আমি দেখা পাওঁ। তেনেহ'লে আমি এতিয়া কিতাপৰ লগত মিলাই আৰু বহীত এই বস্তুখিনি আলোচনা কৰোঁ।
এক্টিভিটি দুটাত আমি দেখা গলো দুইটাতে চাবা যেতিয়া মাধ্যম চেঞ্জ হৈছে তেতিয়া লাইটৰ যেটো গতি লাইটৰ যেটো স্পিড এটো তাৰ স্পিডটো পৰিৱৰ্তন হৈছে ইয়াতে আমি কি কৈছে চাও ইয়াতে কি কৈছে চোৱা স্বচ্ছ মাধ্যমত পোহৰৰ গতি সৰলৰৈখিক যেন লাগে পোহৰৰ গতিটো আমাৰ মাধ্যমত সৰল স্বচ্ছ মাধ্যম আগতে বুজিলো যি মাধ্যমৰ মাজেৰে পোহৰ গতি কৰিব পাৰে এতিয়া আমাৰ মাধ্যম বহুত আছে বায়ু মাধ্যম আছে পানীৰ জলীয় মাধ্যম আছে গেছীয় মাধ্যম মানে বায়ু নথকা মাধ্যম আছে এইবোৰৰ সকলোৰ মাজেৰে পোহৰ যাব পাৰে মানে জীৱন মাধ্যমৰ মাজত স্বচ্ছতা আছে কিন্তু এই যে কাঠৰ টেবুলটো এটো স্বচ্ছ মাধ্যম নহয় ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে ইয়াতে পোহৰটো কি হ'ব ব্লক হৈ যাব ব্লক হৈ ইয়াতে পোহৰটো পৰিলে পৰাৰ পিছত এই পোহৰটো আহি আমাৰ চকুত পৰিব মানে পোহৰটো আহি টেবুলত যে পৰিলে এটো হল আপাতিত ৰশ্মি ইয়াতে খুন্দা খাই আমাৰ চকুত পৰিলে এটো প্ৰতিফলিত ৰশ্মি এটো আমি প্ৰতিফলন কোণ আপাতন কোণ এই বিষয়ে আগতে আমি আলোচনা কৰিছো মই বুজাই দিলো যে এটো স্বচ্ছ মাধ্যম নহয় স্বচ্ছ মাধ্যম হল যিবোৰ যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে কিদৰে পানী হ'ব পাৰে গ্লাস হ'ব পাৰে বায়ু হ'ব পাৰে বায়ুটো হয় বায়ুৰ মাজেৰে সূৰ্যৰ পৰা বায়ুৰ মাজেৰে পোহৰ পাৰ হয় আমাৰ এটা আছে আৰু সূৰ্য যত আছে তাতে বায়ুমণ্ডল নাই তাতো পোহৰ গতি কৰিব পাৰে ওকে বুজি পালা স্বচ্ছ মাধ্যম মানে কি মাগতে মানুহক বুজাব ইয়াতে কি কৈছে চোৱা স্বচ্ছ মাধ্যমত পোহৰৰ গতিটো কি হয় সৰলৰৈখিক হয় ইয়াতে এটা প্ৰশ্ন আহিব পাৰে স্বচ্ছ মাধ্যমত পোহৰৰ গতি কি সৰলৰৈখিক এটো ধৰি লৈছে অৰিজিনেলি সৰলৰৈখিক নহয় কিন্তু এটো আপাৰ ক্লাছত গলে পাব এই দৰে যাব পোহৰৰ গতি পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত সোমাই তেতিয়া কি হয় এতিয়া আমি দুটা এক্টিভিটি দেখা পালো যে দুইটাতে কি হয় এটাত কইনটো উঠি আহিছে মানে তাতে কি হৈছে পোহৰ ৰশ্মিটোৰ গতিৰ দিক সলনি হৈছে আৰু আনটা গ্লাছটোত কি হৈছে কাট পেন্সিলটো ভঙাৰ দৰে লাগিছে এটো কিয় হৈছে আমি এতিয়া বিতংক ইয়াতে যিবোৰ কৈছে এই এক্টিভিটিবোৰৰ কথা কৈছে এইবোৰ কথা মই অলৰেডি দেখুৱাই দিলো ইয়াতে মই বহিত এটো এতিয়া আমি আঁকি পেলাই বুজো হৈছে কি ঘটনা তোমালোকে চাবা ধৰা এটো হল এটা মিডিয়াম এটো হল এয়ার মিডিয়াম বায়ু বা যাক কয় এয়ার ওকে এইটো মিডিয়াম হল পানী ঠিক আছে এতিয়া পোহৰটো আহি ইয়াতে দুটা মিডিয়াম বেলেগ ওপৰত আছে বায়ু আৰু ইয়াত আছে পানী ইয়াৰ পৰা কিবা এটা পোহৰ ৰশ্মি আহি পোহৰ ৰশ্মিটো এই দৰে আহিছে এই দৰে আহি ইয়াতে পৰিছে যত পৰিব তাতে আমি এটা লম্ব টানিব পাৰো যাক আমি কি কম অভিলম্ব ইংৰাজীত কয় নরমাল তে যেটো আই ৰশ্মি আহি পৰিছে তাক আমি কি কম আপাতিত ৰশ্মি তাক আমি কি কম আপাতিত ৰশ্মি আপতিত ৰশ্মি আৰু ইংৰাজীত কয় ইনসিডেন্ট ৰে এই কারণে এটার নাম আই ভালদরে বুঝিবা ইয়ালকে বুঝিবা যত পরে তাতে নরমাল হয় পড়ার পিছত এই বস্তুটো এই দরে যাব লাগিছিল হয় না নহয় কিন্তু এই দরে নগৈ বস্তুটো কি হ'ব অলপ বেন্ড হৈ যাব নরমালটা আমি যদি টানি দিও এইটো সিধা নরমাল এই দরে যাব পোহর এই দরে যাব লাগিছিল সিধা কিন্তু বস্তুটো এই পিনে গ'ল কিয় গ'ল কাৰণ ইয়াতে মাধ্যম দুটা চেঞ্জ হ'ল এটো হল বায়ুৰ মাধ্যম বাহিৰ এটো বায়ু মাধ্যম আৰু এটো হল পানীৰ মাধ্যম তে ইয়াতে কাৰ ঘনত্ব বেছি বায়ুৰ পৰা পানীৰ ঘনত্বটো বেছি এই দুটা মাধ্যমৰ ভিতৰত কোনটো ঘনত্বৰ মাধ্যম ইয়াতে পানীটো হল ঘনত্বৰ মাধ্যম ভালদৰে বুজিব চেষ্টা কৰিবা পানীটো হল ঘনত্বৰ মাধ্যম যাক ইংৰাজীত কয় ডেন্সাৰ মিডিয়াম
আৰু বায়ুটো হ'ল লঘুতৰ মাধ্যম। লঘুতৰ মাধ্যম তাক কয় ৰেয়াৰ মিডিয়াম। মই ইংৰাজীটো লিখি দিছোঁ। আমি কি কি পইণ্ট পালোঁ চোৱা। যিটো ৰশ্মি আহি পৰিব তাক আপাতিত ৰশ্মি কয়, ইংৰাজীত কয় ইনচিডেণ্ট ৰে। তাতে এটা আমি লম্ব কল্পনা কৰিম, তাক নাম কয় অবিলম্ব, ইংৰাজীত কয় নৰ্মেল। আমাৰ যিটো ৰশ্মি আহি পৰিছিলে এইটো আমাৰ এইদৰে যাব লাগিছিলে। ঠিক তেনেদৰে আমি পেঞ্চিলটোও ৰাখিছিলোঁ এইদৰে, কিন্তু পেঞ্চিলটো বেকা দেখা গৈছিল। আমি আৰু এইদৰে আছিলে ন ছবিটো। এইটো গিলাচ, হয়, এইটো গিলাচ। ইয়াতে কি আছিলে? পানী আছে। ইয়াত পানী আছিলে। আমি কাঠ পেঞ্চিলডাল এইদৰে ভৰাইছোঁ, কিন্তু কাঠ পেঞ্চিলডাল পানীত যোৱাৰ ইয়ালৈকেতো পানী নাই, ইয়ালৈকে ঠিকে যাব। ইয়াৰ পিছত কাঠ পেঞ্চিলডাল লাগিছে ভাঙি এইপিনে আহিছে। এনেকুৱা যাব লাগিছিলে কাঠ পেঞ্চিলটো এইপিনে। অৰিজিনেলি এইটো হয়, কিন্তু আমি দেখা পাম এইটো। দেখা পাম কি ইয়াতে এইটো ভাঙি গ'ল। যিটো আহি পৰিছে এইটো আমাৰ কি? আপাতিত ৰশ্মি। আৰু য'ত আহি পৰিছে এইটোত আমাৰ কি হ'ব? অবিলম্ব হ'ব। এইটো আমাৰ ইনচিডেণ্ট। বুজি পালা? কিয় হৈছে? ইয়াতে মাধ্যম দুটা চেঞ্জ হ'ল। বায়ুৰ পৰা পোহৰ ৰশ্মিটো আহি ক'ত সোমাইছে? পানীত সোমাইছে। ইয়াতে এটা গম পালা, যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত আহিব পোহৰ ৰশ্মি, তেতিয়া সি লম্বৰ পিনে, লম্বৰ কাষ চাপিব। এই চোৱা, লম্বৰ ওচৰলৈ গৈছে। বস্তুটো বুজি পাইছা? ইয়াতে আমি আৰু এই যে ওলাই গ'ল, এইটোক কয় আৰ, এইটোক কয়, এইটো আপাতিত ৰশ্মি, এইটো প্ৰতিসৰণ, প্ৰতিফলন নহ'ব, প্ৰতিসৰণ। এইটোক আৰেৰে বুজায়। ইংৰাজীত কয় ৰিফ্ৰেকশ্যন। সেইকাৰণে এই বেণ্ড হোৱাটোকে আমি কি কওঁ? পোহৰৰ প্ৰতিফলন। বুজি পালা? এইটোৱে আছিলে থুলমূলকৈ আমাৰ, সেইকাৰণে এই বস্তুটো এইদৰে দেখা দিছে। ঠিক তেনেদৰে আমি আৰু এটা এক্টিভিটি এইদৰে বাতিত লৈছিলোঁ। যেতিয়া পানী ঢলা নাই, আমি দূৰৰ পৰা কইনটো দেখা নাই। পানী দিয়াৰ লগে লগে কইনটো কি হ'ল? কইনটোৰ প্ৰতিসৰণ হ'ব, পোহৰ ৰশ্মিৰ প্ৰতিসৰণ হ'ব, কইনটোৰ প্ৰতিসৰণ নহ'ব। পোহৰ ৰশ্মি ইয়াতে পানী দিয়াৰ লগে লগে, পানীত সোমোৱাৰ লগে লগে এই ৰশ্মিডাল কি হ'ব? নৰ্মেলৰ কাষ চাপিব। এইটো নৰ্মেল কাষ চাপিলে কইনটো অলপ ওপৰলৈ উঠি, সেইকাৰণে আমি কইনটো দেখা পাওঁ। আচ্ছা, এতিয়া আমি কি লিখিছে আমি চাওঁ। এতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে। এই পৰিঘটনাটো পোহৰৰ প্ৰতিসৰণ বোলে। ইয়াতে কিছুমান কাৰ্যকলাপ মই অলৰেডি দুটা দেখাই দিছোঁ, আৰু নালাগে। বস্তুটো বুজি পালা? পোহৰৰ প্ৰতিসৰণ কাক বোলে? প্ৰথম প্ৰশ্ন আমাৰ হ'বই, পোহৰৰ প্ৰতিসৰণ কাক? চোৱা, ইয়াতে এটা মাধ্যমৰ পৰা পোহৰ যেতিয়া আন এটা মাধ্যমলৈ বেকা হৈ গ'ল, বেকা হৈ যাবই, দুটা মাধ্যম নিমিলে। কিয় বেকা হয়? এইটো এটা কাৰণ আছে। পোহৰৰ গতিটো সমান নহয় প্ৰতিটো মাধ্যম। এতিয়া তোমালোকে সৰু ক্লাছত পঢ়িছা, প্ৰতিটো পদাৰ্থ, বায়ু এটা পদাৰ্থ, কাৰণ বায়ুৰ কি আছে? ভৰ আছে। যিবোৰ পদাৰ্থৰ ভৰ আছে আৰু যিবোৰে ঠাই আগুৰি ৰাখে তাক আমি পদাৰ্থ বুলি কওঁ। মই একদম ক্লাছ 7ৰ কথা কৈ আছোঁ, 6-7ৰ। বায়ু এটা পদাৰ্থ, পানীও এটা পদাৰ্থ। এতিয়া আমি সৰু ক্লাছত পাইছিলোঁ সকলো পদাৰ্থ কিহেৰে গঠিত? সকলো পদাৰ্থ অণুৰে গঠিত। অণুৰে গঠিত, হয়নে নহয়? এতিয়া সৰু ক্লাছততো পাইছা, এতিয়া তোমালোকে অলপ ডাঙৰ হ'লে বেছি বুজি পাবা। এতিয়া আমি যদি এটা কাঠৰ টুকুৰা লওঁ, এইটো যদি কাঠ, এইটো কাঠ, তাতে অণুবোৰ বেছি ওচৰা ওচৰিকৈ থাকে, কাৰণ প্ৰতিটো পদাৰ্থতে অণু থাকে। আৰু অণুবিলাকৰ মাজত খালী ঠাই থাকিবই, কিন্তু অণুবোৰ ওচৰা ওচৰিকৈ থাকিব, কাৰণ এইটো গোটা পদাৰ্থ। অ'কে, এইটো গোটা পদাৰ্থ। তাৰপিছত আমি ল'লোঁ পানী। পানী হ'ল কি পদাৰ্থ? জুলীয়া।
জুলীয়া পদাৰ্থ। ইয়াত অণুবোৰ অলপ দূৰে দূৰে থাকে। অণু ওকে। এতিয়া আমি ল'ম বায়ু। বায়ুবোৰত অণুবোৰ বহুত দূৰে দূৰে থাকে, সেইকাৰণে এই অণুবোৰ বহুত দূৰে দূৰে থাকে। এইটো হ'ল গেছীয়। এতিয়া মই তোমালোকক এটা কমন এক্সাম্পল দিম। এইটোৰ পৰা আঁতৰি যোৱা। এটা ৰাস্তাত তোমালোকে গৈ আছা, তাতে বেছি ভিৰ নাই, তোমালোকে স্পীডে যাব পাৰিবা, চাইকেল চলাই বা খোজকাঢ়ি। কিন্তু এনেকুৱা এটা ৰাস্তা বজাৰত সোমালা, তাতে মানুহ বহুত, তাতে তোমালোকে স্পীডে চাইকেল চলাব পাৰিবা নেকি? নোৱাৰিবা। এই মানুহবিলাকে হ'ল ইয়াতে অণু। ধৰি লৈছোঁ মই দেই, ইয়াতে অণুবোৰ চোৱা কিমান ওচৰা ওচৰি আছে, মানে অণুৰ সংখ্যাটো বেছি আছে গোটাত। তাৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে। সেইকাৰণে এই কাঠৰ মাজেৰে পোহৰ ৰশ্মিটো পাৰ হৈ যাব নোৱাৰে। কিন্তু পানীৰ অণুবোৰৰ মাজত কি থাকে? ব্যৱধানটো বেছি থাকে, সেইকাৰণে পানীৰ মাজেৰে পাৰ হৈ যাব পাৰে। কিন্তু পানীতকৈও বেছি ব্যৱধান থাকে ক'ত? বায়ুত। সেইকাৰণে বায়ুত কি হ'ব? পোহৰৰ গতি বেছি হ'ব। বেছি হ'ব নে নাই? বেছি হ'ব। ইয়াতে অণুবোৰ বেছি দূৰত্ব, ব্যৱধানটো বেছি আছে যদি পানীৰ লগত তুলনা কৰে। পানীত কম হ'ব পোহৰৰ গতি। সেইকাৰণে চোৱা, যেতিয়া বায়ুত আছিলে পোহৰ ৰশ্মিটো পুৰা স্পীডে আহিছে, পানীত সোমাৰ লগে লগে গতিটো কমি গ'লে আমি সদায় কি হ'ব? ডাউনে হৈ যাব। সেইকাৰণে এইটো তলৰ পিনে গুচি গৈছে, লম্বৰ পিনে আহি গৈছে। এইটো যদি আমি লম্ব কল্পনা কৰোঁ, কাৰণ ইয়াতে গতিৰ পৰিৱৰ্তন হৈ গ'ল। গতিৰ পৰিৱৰ্তন হ'ব, ইয়াতে অণুৰ স্থানবোৰ পৰিৱৰ্তন হ'ব। বায়ুত অণুবিলাক দূৰে 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 আছে, আৰু পানীত অণুবিলাক অলপ বায়ুৰ তুলনাত ওচৰত আছে। সেইকাৰণে যেতিয়া তুমি স্পীডে গৈ আছা, এনেকুৱা যেতিয়া স্পীডটো কমাবা, তুমি তলৰ পিনে আহিবা। সেইকাৰণে এইটো লম্বৰ পিনে গৈছে। মানে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গ'লে পোহৰ ৰশ্মি লম্বৰ পিনে আহিব। ঠিক আছে? আৰু উল্টাটো যদি কোৱা, যদি পানীৰ পৰা তুমি কিবা বস্তু বাহিৰত দেখি আছা, তেতিয়া উল্টা হ'ব, লম্বৰ পৰা দূৰত যাব। কাৰণ পানীৰ পৰা স্পীডটো কম থাকিব, আৰু বাহিৰত যোৱাৰ লগে লগে স্পীডটো বাঢ়ি যাব। লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰ ৰশ্মি লম্বৰ পিনে যাব, আৰু ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত পোহৰ ৰশ্মি লম্বৰ পৰা আঁতৰি যাব। বুজি পালা বস্তুটো? চব বস্তু চোৱা, ইয়াতে এইখিনি কথা কিতাপত দিয়া নাই, মই বুজাই দিলোঁ। গোটা পদাৰ্থত অণুবোৰ বহুত ওচৰা ওচৰিকৈ থাকে, সিহঁতৰ মাজত ব্যৱধানটো একেবাৰে কম। আৰু সকলো পদাৰ্থৰে অণুৰে গঠিত, আৰু অণুবোৰৰ মাজত ব্যৱধান থাকে। এইটো আমি ক্লাছ 9ৰ প্ৰথম চেপ্টাৰত অণুৰ ধৰ্মসমূহত পঢ়িছোঁ। ইয়াতে পোহৰৰ গতিটো কি হ'ব? বেছি হ'ব। বুজি পালা? এতিয়া আমি ইয়াৰ পৰা এটা প্ৰশ্ন পালোঁ, পোহৰৰ প্ৰতিসৰণ কাক বোলে? তোমালোকে এতিয়া বস্তুটো বুজিলা। পোহৰ এটা মাধ্যমৰ পৰা আন এটাই গ'লে, বেকাকৈ গ'লে, পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত কি হয়? সলনি হয় যেন লাগে। এই সলনি হোৱাৰ ঘটনাটোকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিসৰণ। এইটো বনাই লিখিব পাৰিবা। তথাপি মই লিখি দি আছোঁ আজি প্ৰথম প্ৰশ্ন, কুৱেশ্যন নম্বৰ 1। পোহৰৰ প্ৰতিসৰণ কাক বোলে? তোমালোকে অতি সহজতে লিখিব পাৰিবা এতিয়া। যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ বেকাকৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে।
যেন লাগে এই ঘটনাটো পোহৰৰ প্ৰতিহৰণ বোলে। হৈ গ'ল। তে ইয়াতে আমি পোহৰৰ প্ৰথম বস্তুটো বুজিলো, পোহৰৰ প্ৰতিহৰণ কাক বোলে আমি এইখিনি আলোচনা কৰিম। এতিয়া কিতাপত কি কৈছে চাওঁ। এতিয়া কিতাপত কৈছে আয়তকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিহৰণ। এটা কাঁচৰ টুকুৰা ল'ব কৈছে, আয়তকাৰ। এই কাঁচৰ টুকুৰাৰ মাজেদি পোহৰৰ প্ৰতিহৰণৰ পৰিঘটনাটো বুজিবৰ বাবে আমি এটা কাৰ্যকলাপ কৰোঁ। যিহেতু মোৰ ওচৰত কাঁচৰ আয়তকাৰটো নাই, তাক আমি গ্লাছ শেপ বুলি কওঁ। মই বহিতে তোমালোকক বুজাই আছোঁ। এটা কাঁচৰ আয়তকাৰ আমি এটা লওঁ। ধৰা মই ছবিটো দেখাই দিম। কাঁচৰ এই যে এইটো এটা আয়তকাৰ কাঁচৰ টুকুৰা, এইটোৰ নাম কি? আয়তকাৰ কাঁচৰ টুকুৰা। ইয়াৰ মাজেৰে পোহৰ এটা আমি এৰি দিম, তেতিয়া কি হ'ব আমি আলোচনা কৰিম। ওকে, আগতে আমি বায়ুৰ পৰা পানী ধুমাইছিলো, আৰু এই অংশটোত আমাৰ কি আছে? এইটোতো কাঁচৰ টুকুৰা, এইটোৰ নাম দি দিয়া ABCD। ধৰা পোহৰটো এনেকৈ আহিছে, বায়ুৰ পৰা আহি ইয়াতে আহি আপাতিত হ'ল। ইয়াতে আহি মাধ্যমটো চেঞ্জ হ'ল। এইটো হ'ল বায়ু মাধ্যম, এইটো হ'ল কাঁচ মাধ্যম। দুটা মাধ্যম বেলেগ, দুটাই স্বচ্ছ মাধ্যম, মানে দুটা মাধ্যমৰ মাজেৰে পোহৰটো পাৰ হৈ যাব পাৰে। য'ত আপাতিত হয় তাতে আমি কি কল্পনা কৰোঁ? এটা অভিলম্ব। তাক ইংৰাজীত কি কয়? নৰ্মেল। আমি অলপ আগত এইটো চাইছিলোঁ। এইটোক আমি I1 নাম দিম। ইয়াত এই যে ৰশ্মিটো, যিটো আহি ৰশ্মি পৰিব, তাক কয় আপতিত ৰশ্মি। আপতিত ৰশ্মি, ইনচিডেণ্ট ৰে। এইটোতো আমি অলৰেডি পাইছিলোৱে, আকৌ এবাৰ মই আঁকি দেখাম। এতিয়া চোৱা, বায়ুটো আৰু এইটো কাঁচটো অলপ গোটাই, কিন্তু এইটো স্বচ্ছ মাধ্যম। এতিয়া কাঠটো কিন্তু স্বচ্ছ মাধ্যম নহয়, এইটো বেছি গোটা। এই যে কাঠটো, ইয়াৰ মাজেৰে পোহৰটো পাৰ হৈ যাব নোৱাৰে, কিন্তু কাঁচৰ মাজেৰে যাব পাৰিব। যদিও এইটো গোটা, ইয়াৰ পদাৰ্থবিলাকৰ মাজত অলপ ব্যৱধানটো কাঠৰ পৰা বেছি আছে। এইটো আমাৰ কি মাধ্যম হ'ব? ঘনত্বৰ মাধ্যম হ'ব। ঘনত্বৰ মাধ্যম মানে ডেন্সাৰ। ওকে, আৰু বায়ুটো আমাৰ কি হ'ব? লঘুতৰ মাধ্যম। লঘুতৰ মাধ্যম মানে ৰেয়াৰ মিডিয়াম। তেনেহ'লে আমি অলপ আগত গম পাইছিলোঁ, এইটো যেতিয়া বায়ুটোৰ ইয়াতেতো পোহৰৰ যিটো গতি থাকিব, যেতিয়া সি বেলেগ মাধ্যমত সোমাই যাব, তাৰ গতিটো সলনি হ'লে দিশটোও কি হ'ব? সলনি হ'ব। আমি যদি এই লম্বটোক দীঘল কৰি টানি দিওঁ, এই ৰশ্মিডাল চিধা যাব লাগিছিলে। গতিৰ দিশটো সলনি নহয়, কাৰণ লাইটৰ গতি সদায় সৰল ৰৈখিক থাকে। এই ৰশ্মিডাল এনেকুৱা যাব লাগিছিল, হয়নে? কিন্তু এনেকুৱা নগৈ, দেখা যাব আমাৰ এইদৰে। প্ৰতিহৰণ ৰশ্মিটো আমাৰ এইদৰে দেখা যাব। এইদৰে কিয় দেখা গ'ল? কাৰণ এইটো সদায় নৰ্মেলৰ ওচৰলৈ আহিব, অবিলম্বৰ ওচৰত আহিব। কাৰণ ক'ৰ পৰা ক'লৈ গৈ আছে? লঘুতৰৰ পৰা ঘনত্বৰ মাধ্যমত গৈ আছে। মই অলপ আগত ক'লো, বাৰে বাৰে তোমালোকে দুটা মাধ্যম পাবা। লঘুতৰ মাধ্যম কোনটো, ঘনত্বৰ মাধ্যম কোনটো। ইয়াতে স্পীডটো বেছি আছিলে, ইয়াতে কমি যোৱাৰ লগে লগে সিটো কাষ চাপিব ন। এই যে এই ৰশ্মিডালক কি ক'ব? প্ৰতিহৰণ ৰশ্মি। প্ৰতিহৰণ ৰশ্মি, তাক কয় ৰিফ্ৰেক্টেড ৰে। ৰিফ্ৰেক্টেড ৰে, তাক আমি বুজাম R।
R1 দিবা ইয়াতে I1 দিবা কিয় দিছো মই কম আমি পাই গলো রিফ্ৰেক্টেড ৰে আৰু আপাতিত ৰশ্মি প্ৰতিহৰণ ৰশ্মি ইংৰাজীত কয় ইনসিডেন্ট ৰে আৰু রিফ্ৰেক্টেড ৰে পালো এটি আলৈ গল ইয়াৰ পৰা আকতো হি বায়ু মাধ্যমত যাব ইয়াতে আৰু এটা নরমাল হ'ব আৰু এটা আমাৰ অবিলম্ব হ'ব ইয়াত হ'বনে নাই তে ইয়াতে আমি আৰু এটা অবিলম্ব আঁকি দিম এতিয়া চোৱা ইয়াতে আহি পুনৰাই হি আপাত এই ৰশ্মিটো রিফ্ৰেক্টেড এটো কি ৰশ্মি চোৱা আপাতিত ৰশ্মি ইয়াতে হুমালে গ্লাছত হুমোৱাৰ পিছত এটো প্ৰতিহৰণ ৰশ্মি আহি ইয়াতে পৰিল প্ৰতিহৰণ ৰশ্মিটো এতিয়া ওলাই যাবনে নাই এই যে প্ৰতিহৰণ ৰশ্মিটো এতিয়া কাচৰ গ্লাছটোৰ পৰা ওলাই যাব মানে এই ৰশ্মিটো এতিয়া নরমালৰ পৰা আঁতৰি যাব এই যে চোৱা এনেকুৱা নরমালৰ পৰা এটো আঁতৰি যাব কিন্তু এটো যাব লাগিছিল এনেকুৱা কিয় আঁতৰি গল কাৰণ এই মাধ্যমটো কি আছিল ঘনতৰ এই ৰশ্মিটোৰ নাম হল নির্গত রশ্মি যাক কয় ইমার্জেন্ট রে মনত ৰাখিবা ইংৰাজী নামবোৰ কাৰণ ডাঙৰ ক্লাছত তোমালোক এতিয়া চোৱা এই ইমার্জেন্ট ৰেটো এই বস্তুটো কি আছিল এইটো অৰিজিনালি আপাতিত ৰশ্মি আছিল কিন্তু আপাতিত ৰশ্মিটো মাধ্যমটো পৰিৱৰ্তন হোৱা কাৰণে ই প্ৰতিহৰণ ৰশ্মি হৈ গ'ল মানে হি কি পৰাইছে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত অহা কাৰণে হি লম্বৰ পিনে কাক চাপিল আহি প্ৰতিহৰণ ৰশ্মিটো ইয়াতে পৰিলে ইয়াৰ পৰা তো আকৌ বেলেগ হৈ যাব এইটো আমাৰ আৰু এটা কি পালো আমি নরমাল পালো নে নাই এই যে নরমালটো পালো তাৰ পিছত যেটো ৰশ্মি ওলাই গল এতিয়া এইটো ঘনতৰৰ পৰা কত ওলাইছে এইটো তো গ্লাস ঘনতৰৰ পৰা লঘুতৰ মাধ্যমত ওলাব এতিয়া লঘুতৰৰ পৰা ঘনতৰত হুমাওতে যদি নরমালৰ ওচৰ চাপে তে ঘনতৰৰ পৰা লঘুতৰ হলে বিপৰীতটো হ'ব দূৰলৈ যাব এই কাৰণে এই যত আহি পৰিব তাতে আমাৰ নরমাল হ'ব নরমালৰ পৰা সোৱা এটো দূৰত গৈছে যাব লাগিছিল এই পিনে কিন্তু এটো দূৰত গৈছে যেটো ৰশ্মি ওলাই আহিব তাক আমি নাম কৈছো নির্গত ৰশ্মি ইংৰাজীত কয় ইমার্জেন্ট ৰে আৰু এই নির্গত ৰশ্মিটো আপাতিত ৰশ্মি যে ওলাইছিল আমি ওলাইছিলে বুলি কল্পনা কৰিম আপাতিত ৰশ্মিটো তো চেঞ্জ হৈ গল কাৰণ মাধ্যমটো চেঞ্জ হৈ গল এই দৰে আহিব লাগিছিল এই দৰে আহিব এই আপাতিত ৰশ্মিৰ লগত এই নির্গত ৰশ্মিটো কি হ'ব সমান্তৰাল হ'ব ইয়াৰ পৰা আমি গম পালো আপতিত ৰশ্মি আৰু নির্গত ৰশ্মি কি হয় সমান্তৰাল হয় এই পুৰাপুৰি বস্তুটো আমাৰ এইটোই তে ইয়াতে আমাৰ আকৌ ইনসিডেন্ট হল আপাতিত হল এটুক আমি দিম I2 এই প্ৰতিহৰণ ৰশ্মিটো আহি এই ইয়াতে গৈ আকৌ কি হল আপাতিত হৈ গল আপাতিত হোৱাৰ পিছত ই যাব লাগিছিলে কোন পিনে এই পিনে এইটো হৈ গল আমাৰ প্ৰতিহৰণ ৰশ্মি এনেকুৱা সিধা নাহি হি নরমালৰ পৰা কি হল দূৰত গল এই বস্তুটো আমাৰ হ'ব R2 এইটো আমাৰ হ'ব নির্গত ৰশ্মি আৰু এই যত নির্গত হয় তাতে আমি কি পাম প্ৰতিহৰণ কোণ এটা আপাতন কোণ এটো প্ৰতিহৰণ কোণ বুজি পালা এইটোৱে আছিল আমাৰ গ্লাছৰ টুকুৰাৰ মাজেৰে কি দৰে পোহৰটো প্ৰতিহৰণ হয় সোৱা ইয়াত ওচৰ চাপিছে ইয়াত আকৌ দূৰলৈ গৈছে দূৰলৈ যোৱাৰ পিছত এই নির্গত ৰশ্মিটো আপাতিত ৰশ্মিৰ লগত সমান্তৰাল হৈছে এটো পৰীক্ষাত আহে নির্গত ৰশ্মি কিয় আপাতিত ৰশ্মিৰ সমান্তৰাল হয় এটো প্ৰতিহৰিত ৰশ্মি বুলি কয় প্ৰতিহৰিত ৰশ্মি ওকে প্ৰতিহৰণ নহয় প্ৰতিহৰিত ৰশ্মি আৰু পুৰা ঘটনাটোক প্ৰতিহৰণ বুলি কয় এই কাৰ্যকলাপটোৱে তোমালোকক কিতাপত বুজাই দিছে নরমালৰ নাম আমি n ডেশ বুলি দিওঁ n মানে নরমাল n ডেশ ইয়াতে n ইয়াতে দিছে তো ইয়াতে m ডেশ দিছে কিতাপ তো বুজি পালা লঘুতৰ মাধ্যম ঘনতৰ মাধ্যম বুজি পালা
এতিয়া আমি কিতাপৰ লগত অলপ মিলাই চাওঁ আমি যিখিনি কথা কৈছোঁ এইটো মিলিছে নে নাই। এই কাৰ্যকলাপটো তোমালোকে লক্ষ্য কৰিবা পোহৰ ৰশ্মি অ আৰু অ ডেছ বিন্দু এটা দিশ সলনি হৈছে। এই চোৱা এইটো প্ৰথম যিটো বিন্দু আপাতন বিন্দু এইটো অ, সেকেন্ড আপাতন বিন্দুটো অ ডেছ সলনি হৈছে দুটাতে। ইয়াত নৰ্মেলৰ ওচৰ চাপিছে, ইয়াত নৰ্মেলৰ পৰা দূৰত গৈছে। এইটোৱে কৈছে মনত ৰাখিবা অ আৰু অ ডেছ দুয়োটা বিন্দু স্বচ্ছ মাধ্যমত দুটা পৃথক কৰা পৃষ্ঠত অৱস্থিত। দুটা পৃথক কৰা পৃষ্ঠত অ আৰু অ ডেছ অৱস্থিত। মানে ইয়াতে এইটোৱে কি কৰিছে বতাহ মানে বায়ু আৰু গ্লাছৰ মাজত পৃথক কৰিছে মাধ্যমটো। আকৌ অ ডেছক কি কৰিছে বতাহ আৰু বায়ুৰ মাজত পৃথক কৰিছে। সেইকাৰণে এই কথাটো কৈছে। এ বিৰ ওপৰত অ বিন্দুত এন এন লম্ব, এই যে চোৱা এ বিৰ ওপৰত এন এন ডেছ লম্ব, মই যিটো আঁকিছিলোঁ সেইটো এইটোৱে আঁকিছে। অ ডেছ বিন্দুত চি ডিৰ ওপৰত আন এডাল লম্ব, এই যে চি ডিৰ ওপৰত আন এডাল লম্ব এম এম ডেছ মই আঁকি দেখুৱালোঁ। অ বিন্দুত পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিছে। এইটো চোৱা এইটো মই যিটো বুজালোঁ অ বিন্দুত এইটো বতাহ মানে লঘুতৰ মাধ্যম মানে বায়ু, লঘুতৰ মাধ্যমৰ পৰা গ্লাছ মানে ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিছে, বায়ুৰ পৰা কাছত প্ৰৱেশ কৰিছে। মানে বতাহ মানে বায়ু যে এইটো লিখিছে। লক্ষ্য কৰিব যে পোহৰ ৰশ্মি লম্বৰ কাষলৈ বেকা হ'ব। মই কৈছিলোঁ নহয় লঘুতৰৰ পৰা ঘনতৰৰ ঘৰলৈ এই ৰশ্মিডাল কলৈ যাব লম্বৰ কাষলৈ যাব। এনেকুৱা নগৈ চিধা নগৈ লম্বৰ ওচৰ চাপিছে, কাৰণ পোহৰৰ গতি পৰিৱৰ্তন হৈ গ'ল। অ'কে, বস্তুখিনি হৈ গ'ল এইখিনি। এতিয়া অ ডেছ বিন্দুত পোহৰ কাছৰ পৰা আকৌ কি কৰিছে ইয়াৰ পৰা কাছৰ পৰা আকৌ বায়ুত মানে উল্টা হ'ব। এতিয়া কি হ'ব ঘনতৰৰ পৰা লঘুতৰ। তেতিয়া ৰশ্মিটো কি হ'ব যিটো প্ৰতিফলন যিটো হ'ব এই বস্তুটো কি হ'ব নৰ্মেলৰ পৰা লম্বৰ পৰা দূৰলৈ যাব। ইয়াত পোহৰ ৰশ্মি লম্বৰ পৰা আঁতৰলৈ বেকা হ'ব। এই অভিলম্বটোকে লম্ব বুলি কৈছে। দুয়োটা প্ৰতিহৰণ পৃষ্ঠ এ বি আৰু চি ডিৰ আপাতন কোণৰ সৈতে প্ৰতিহৰণ কোণৰ তুলনা কৰা। ইয়াতে আপাতন কোণ প্ৰতিহৰণ কোণ, ইয়াৰ আপাতন কোণ প্ৰতিহৰণ কোণ তুলনা কৰিব কৈছে। এতিয়া ইও হ'ল আপাতিত ৰশ্মি। মই যে কৈছিলোঁ এই যিটো আহি ৰশ্মি পৰিব তাক কয় আপাতিত ৰশ্মি। আৰু অ ডেছ এইটো হ'ল প্ৰতিহৰিত ৰশ্মি, কাৰণ এইটো সোমাই গ'ল তাৰপিছত প্ৰতিহৰণ হয় এইটো আহিল, এইটো নগ'ল। এইটোতো আপাতন ৰশ্মিয়ে থাকিলে, এইটো আমি কল্পনা কৰিছোঁ ডট ডট। আমি দেখা পাম এইটো, আমি এই লাইনটো দেখা নাপাম। এইটো আমি কল্পনা কৰিছোঁ যে আপাতিত ৰশ্মিটো এইদৰে যাব লাগিছিলে, কিন্তু প্ৰতিহৰণ হয় এইটো এইদৰে। এইটো প্ৰতিহৰিত ৰশ্মি বুলি কয়। আৰু এই যে অ ডেছ এইচ যিটো লম্বৰ পৰা দূৰত গৈছে তাক কয় নিৰ্গত ৰশ্মি। মই আঁকি দিছিলোঁ ইমাৰ্জেণ্ট ৰে। তোমালোকে মন কৰিবা যে নিৰ্গত ৰশ্মি আপাতিত ৰশ্মিৰ সমান্তৰাল। এই চোৱা এই নিৰ্গত ৰশ্মিটো আপাতিত ৰশ্মিৰ কি হ'ল সমান্তৰাল হ'ল। ময়ো দেখাইছোঁ। ইয়াৰ কাৰণ কি কাছৰ টুকুৰাটোৰ বিপৰীত সমান্তৰাল পৃষ্ঠ দুখন বায়ু আৰু কাছৰ সন্দিত। এইটো কিহৰ সন্দিত চোৱা, ইয়াৰ কাৰণটো কেলে সমান্তৰাল হয় এইটো আমি বুজিম। কাৰণটো হ'ল এইটো হ'ল এ বিটো কিহৰ সন্দিত বায়ু আৰু কাছৰ, ঠিক আছে। আৰু চি ডিটো কিহৰ সন্দিত কাছৰ আৰু বায়ুৰ, পুৰা উল্টা। এইটো হ'ল বায়ুৰ আৰু গ্লাছৰ, আৰু এইটো হ'ল গ্লাছৰ আৰু বায়ুৰ। ইয়াত যিমান বেকা হৈছে মাধ্যম চেঞ্জ হৈছে ন, লঘুতৰৰ পৰা ঘনতৰত আহোঁতে যিমান বেকা হৈছে, যিমান বেকা হৈ কাষলৈ আহিছে, যেতিয়া এইটো গ্লাছৰ পৰা অৰ্থাৎ কাছৰ পৰা যেতিয়া বায়ুত ওলাব ইমানেই ই দূৰলৈ যাব। যিমান কাষলৈ আহিছে ইমানেই দূৰলৈ যাব, ইমানেই দূৰলৈ যাব। সেইকাৰণে কি হয় এই যে চোৱা এ বি বাই কাছৰ সন্দিত, এ বি মানে এইটো, এ বিটো কিহৰ সন্দিত কাছৰ বায়ু আৰু কাছৰ সন্দিত। আৰু চি ডিটো কিহৰ সন্দিত কাছ আৰু বায়ুৰ সন্দিত, দুটা উল্টা। পোহৰ ৰশ্মি বেকা হোৱাৰ পৰিমাণ সমান আৰু বিপৰীত। এই দুটাতে পোহৰ ৰশ্মি যে বেকা হৈছে, ইয়াত ওচৰ চাপিছে ইয়াত দূৰত গৈছে, এইটো সমান আৰু বিপৰীত। ইয়াত যেইভাৱে ৰশ্মিডাল আপাতিত ৰশ্মিৰ সমান্তৰালভাৱে নিৰ্গত হয়, এইভাৱে নিৰ্গত ৰশ্মিটো আপাতিত ৰশ্মিৰ সমান্তৰাল হয়। কিন্তু পোহৰ ৰশ্মি কাষলৈ সামান্য পৰিমাণে স্থানান্তৰিত হয়। কাষলৈ গ'লে অলপ সামান্য পৰিমাণে কাষলৈও থাকে, কিন্তু এইটো আমাৰ চকুত নপৰে। পোহৰ ৰশ্মি দুটা মাধ্যমৰ সন্ধিৰ তলত লম্বভাৱে আপতিত হ'লে কি হ'ব চিন্তা।
এটা আমি যিমানটা পোহৰ ৰশ্মি ল'লোঁ, আচ্ছা এইটো মই এবাৰ বহীটো বুজাই দিওঁ কিয় এই দীৰ্ঘত ৰশ্মি আৰু আপাতিত ৰশ্মিটো সমান্তৰাল হৈছে। এইকাৰণে এবিটো কিহৰ খণ্ডিত, কি এবিত কি মাধ্যম মিলিছে। এবি হ'ল বায়ু আৰু কাচৰ খণ্ডিত। খণ্ডিত সন্ধি মানে সন্ধি হৈছে এবিটো, এই চব বায়ু আৰু কাচ। ডিচিটো পুৰা উল্টা, ডিচিটো কিহৰ খণ্ডিত, কাচ আৰু বায়ু, কাচ আৰু বায়ুৰ খণ্ডিত। ওকে, আমি জানো লঘুতৰৰ পৰা ঘনতৰত গ'লে আপাতিত ৰশ্মিটো কি হ'ব, প্ৰতিহৰণ হয় নৰ্মেলৰ লম্বৰ কাষ চাপিব, আৰু ঘনতৰৰ পৰা লঘুতৰত গ'লে কি হ'ব, লম্বৰ পৰা দূৰত যাব। ইয়াত যিমান বেকা হৈ কাষ চাপিছে ইয়াতে ইমান বেকা হৈ এইটো দূৰলৈ যাব। এইটো মানে সমান বেকা হোৱাৰ পৰিমাণটো সমান আৰু বিপৰীত, সেইকাৰণে নিৰ্গত ৰশ্মিটো আপাতিত ৰশ্মিৰ সমান্তৰাল হয়। এইটো পৰীক্ষাত খুব আহে, কিয় আপাতিত ৰশ্মি নিৰ্গত ৰশ্মিৰ সমান্তৰাল হয়, এইটো আমি লিখিম। এতিয়া আমি যিমানটা এক্সাম্পল ল'লোঁ, আমি কাঠ পেঞ্চিলটো এনেকৈ বেকাকৈ, কেতিয়া এনেকুৱাতো দিব পাৰে, ধৰা এইটো আমি যিমান পোহৰ ৰশ্মি লৈছোঁ আটাইবোৰ এইদৰে লৈছোঁ, এইদৰে এইদৰে এইদৰে। তোমালোকে কোনোবাই প্ৰশ্ন কৰিব পাৰে, ছাৰ যদি এনেকৈ চিধাভাৱে ভৰাওঁ তেতিয়া প্ৰতিহৰণ ৰশ্মিটো কি হ'ব। তেতিয়া প্ৰতিহৰণ ৰশ্মিটো চিধাভাৱে কোনো ধৰণৰ চেঞ্জ দেখা নহ'ব, চেম যাব। সেইকাৰণে আমি বুজিবৰ কাৰণে এইটো ল'লে আমি ধৰিব নোৱাৰিম যে দুটা মাধ্যমত পোহৰৰ গতিটো পৰিৱৰ্তন হয়তো আমি প্ৰমাণ কৰিবলৈ আমাৰ অসুবিধা হ'ব। অলপমান শ্লাইড বেকা হ'ব পাৰে, গতিৰ দিশ অলপটো আমাৰ চকুত নপৰে। আমাৰ সুবিধা হয় সদায় আমি যদি পোহৰ ৰশ্মিটো কিকৈ পেলাওঁ, বেকাকৈ পেলাওঁ। লম্বভাৱে পেলালে সি লম্বভাৱে ওলাই যাব, যদিও মাধ্যম চেঞ্জ, এইটো বায়ু আৰু এইটো গ্লাছ, দুটা মাধ্যম চেঞ্জ হ'লেও আমি ইয়াতে বিশেষ কোনো পাৰ্থক্য দেখা নাপাওঁ। বুজি পালা বস্তুটো? এই কথাটো মই কিয় ক'লোঁ ইয়াতে কৈছোঁ। পোহৰ ৰশ্মি দুটা মাধ্যমৰ সন্ধিতলৰ লম্বভাৱে আপাতিত হ'লে কি হ'ব, এই যে মই যে ক'লোঁ লম্বভাৱে আপাতিত হ'লে আমি প্ৰতিহৰণটো দেখা নাপাওঁ। সেইকাৰণে আমি যিমান এক্সাম্পল চোৱা চব বেকাকৈ দিছে। এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটাত সোমাওঁতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনে হৈছে প্ৰতিহৰণৰ কাৰণ। দ্ৰুতিটো পৰিৱৰ্তন, মই যে ক'লোঁ তাৰ স্পীডটো পৰিৱৰ্তন হৈ যায়, কাৰণ মাধ্যম নিমিলে ন। কাৰণ বায়ুত স্পীডটো বেছি থাকে, তাতে অণুবোৰ বেছি দূৰত থাকে, আৰু যেতিয়া পানী বা গ্লাছত সোমাব তাতে স্পীডটো কমি যাব। সেইকাৰণেহে প্ৰতিহৰণ হয়, মানে পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনটোৱে প্ৰতিহৰণৰ মেইন কাৰণ। এতিয়া প্ৰতিহৰণৰ দুটা নিয়ম আছে, এই দুটা আমি চাম। ইয়াৰ আগত আমি এটা প্ৰশ্ন লিখি লওঁ। এইটো আয়তাকাৰ কাঁচৰ টুকুৰা এটা কিয় নিৰ্গত ৰশ্মি, that means emergent ray, আপতিত ৰশ্মিৰ সমান্তৰাল হয়। উত্তৰ কি দিবা? কাঁচৰ টুকুৰাটোৰ বিপৰীত সমান্তৰাল পৃষ্ঠ দুখন
স্তর দুখন কি আছিলে বায়ু কাছৰ সন্ধিতল আৰু কাছ বায়ুৰ সন্ধিতল পোহৰৰ ৰশ্মিৰ বেকা হোৱাৰ পৰিমাণ সমান আৰু বিপৰীত এইভাবে নির্গত রশ্মিডাল আপতিত রশ্মির সমান্তরাল হয়। আমি যি বুজিলো এটো আমি লিখিম। এইদৰে আমাৰ প্ৰতিফলনৰ দুটা নিয়ম আছিল। একেদৰে প্ৰতিহৰণৰো দুটা নিয়ম আছে। হয় প্ৰতিফলনৰ নিয়মটো আহে পৰীক্ষাত, নহলে প্ৰতিহৰণৰ নিয়মটো আহে। প্ৰতিফলনৰ নিয়মটো কি আছিল আমি এবাৰ ৰিকল কৰি লওঁ, ভাল হ'ব তেতিয়া বুজাত আমাৰ। প্ৰতিফলনৰ নিয়মটো আছিল এইদৰে, এইটো এটা একে ধৰণৰ প্লেন মানে সমতল। ইয়াৰ পৰা এটা আপাতিত ৰশ্মি আহিলে ইয়াত য'ত পৰিব তাতে কি হ'ব লম্ব, আৰু এইটো প্ৰতিফলিত ৰশ্মি আছে। আৰু এইটো কি আছিলে আপতিত ৰশ্মি। ইয়াক আপাতন কোণ বুলি কয়, এইটো আই, আৰু এইটো প্ৰতিফলন কোণ। এইটো প্ৰতিফলন কোণ আৰু এইটো আপতন কোণ। অলপ অলপ তোমালোকৰ মনত আছে চাগে। এইটো আছিলে প্ৰতিফলনৰ ক্ষেত্ৰত। একে সমতলতে আপাতিত ৰশ্মি, এইটোক মাজৰটোক কয় অভিলম্ব। আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে আছে। এইটো আমাৰ আছিলে প্ৰতিফলনৰ প্ৰথম সূত্ৰ। আৰু আপাতন কোণ প্ৰতিফলন কোণটো সদায় সমান, মানে এইটো 30 ডিগ্ৰী হলে এইটো 30 ডিগ্ৰী হ'ব। ঠিক একেদৰে ইয়াত আমাৰ আছে উল্টা। ইয়াত আমাৰ এইদৰে আহিলে বায়ু মাধ্যমৰ পৰা আহি ধৰা গ্লাছ মাধ্যমত সোমালে। গ্লাছ আৰু এইটো বায়ু, পানীও ধৰিব পাৰা, দুটা মাধ্যম বেলেগ। ইয়াত আমাৰ এইটো হ'ব আপতিত ৰশ্মি, আৰু এইটো হ'ব আমাৰ অভিলম্ব, নৰ্মেল বুলি কয় ইংৰাজীত ন। এতিয়া দেখুৱাই দিলোঁ। গ্লাছটো যিহেতু কি ঘনতৰ, এইটো আমাৰ কাষ চাপিব, এইদৰে যাব। ইয়াত যিটো কোণ হ'ব এইটো হ'ব আপতন কোণ, আগৰ দৰে সেম। আৰু এইটো আৰ, এইটো হ'ব প্ৰতিহৰিত কোণ। প্ৰতিহৰিত কোণ বা প্ৰতিহৰণ কোণ। আৰু এই ৰশ্মিটোক কি ক'ব প্ৰতিহৰিত ৰশ্মি। বুজি পালা? তেছোৱা আপাতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে আছে। এইটো আমাৰ প্ৰথম। আপাতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু শস্য মাধ্যমৰ দুটাৰ সন্ধিতলত আপাতন বিন্দু টনা। ইয়াতে এটা লাইন আছে যোৱা, কি কৈছে আপাতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি। এইটো আপাতিত ৰশ্মি, এইটো প্ৰতিহৰিত। এইটো চোৱা আপাতিত ৰশ্মি, এইটো প্ৰতিহৰিত ৰশ্মি। স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত, এইটো সন্ধিতল য'ত দুটা মাধ্যম মিলিছে, এইটো বায়ু মাধ্যম, এইটো গ্লাছ মাধ্যম। এই সন্ধিতল, এইটো হ'ল সন্ধিতল।
তল সন্ধিতলত যেটো লম্ব হ'ব এই লম্বটো এই সন্ধিতলত আপাতন বিন্দুৰ টনা এই বিন্দুটো কি আপাতন বিন্দু এই বিন্দুটো কি আপতন বিন্দু হয় না নহয় ৰশ্মিটো আহি ইয়াতে আপতন হৈছে ন এটো আপাতিত হৈছে এটো আপতন বিন্দু এই আপতন বিন্দুৰ টনা লম্ব এতিয়া চলা আকৌ এবাৰ কৈছো আপাতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু ৰশ্মি দুটাৰ সন্ধিতলত যত আপাতন বিন্দুত টনা লম্ব একেখন সমতলতে আছে সব এটা সমতলতে আছে এটো হল আমাৰ প্ৰথম সেকেন্ডটো কি কৈছে পদত্ত মধ্য যুগল মাধ্যম যুগল মানে এটো বায়ু মাধ্যম এটো গ্লাস মাধ্যম এটো বায়ু এটো গ্লাস এই যুগল মাধ্যমৰ দুটা কোণ আহিব এটো কৈছে যুগল পদত্ত ৰঙৰ পোহৰ যিকোনো ৰঙৰ এটা পোহৰ হ'ব পাৰে আমি জানো পোহৰত সাতটা ৰং থাকে এটো আমি বিচ্ছুৰিত কৰিব পাৰো লাইট চেপ্টাৰত পাবা এই সাতটা ৰং আমি এটো নেক্সট চেপ্টাৰটো ধুনিয়াকৈ দিছে এটো আচ্ছা সাতটা ৰং থাকে যিকোনো এটা হেউজিয়া ৰং ধৰা যিকোনো এটা ৰং এই ৰশ্মিটোত আহি পৰিব এটো কৈছে পদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণৰ কোণৰ সাইনৰ অনুপাত সদায় সমান থাকিব এই যে আপতন কোণৰ যেটো সাইনৰ ভ্যালু আৰু প্ৰতিহৰণ কোণৰ সাইনৰ ভ্যালুটো সমান থাকিব মানে এই মাধ্যমটোত আমাৰ এই বস্তুটো ইয়াতে হৈছে তো বেকা মই যদি ইয়াৰ পৰাও কৰো তেতিয়া কোনটো বাঢ়ি গ'ল নে নাই ধৰা ইয়াতে 30 আছে ইয়াতে আহি যাব 60 তেতিয়া ইয়াৰটো অলপ চেঞ্জ হ'ব কিন্তু প্ৰতিটো ক্ষেত্ৰতে এই বায়ুৰ মাধ্যমত বায়ু আৰু গ্লাছৰ মাধ্যমত এই অনুপাতটো একে থাকিব যদি sin i বাই sin r sin r ৰ যেটো মান এটো কি থাকিব ধ্ৰুৱক মানে ইংৰাজীত কয় কনস্ট্যান্ট এইটো তে এই দুটা আমি শিকিব লাগিব পোহৰৰ প্ৰতিহৰণৰ নিয়মটো কি লিখা পৰীক্ষাত আহিবই আমাৰ প্ৰশ্ন হল এটো লিখি দিব লাগিব এই ধ্ৰুৱক মানটো প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক বোলে এতিয়া ইয়াতে আমি পালো প্ৰথম মাধ্যম আমাৰ কি বায়ু আৰু দ্বিতীয়টো কি গ্লাস এই গ্লাছৰ প্ৰতিহৰণাংক কিমান এই মানটোলে ওলাব sin i বাই sin r ইয়াৰ যেটো মান ওলাব ইয়াক কম গ্লাছৰ প্ৰতিহৰণাংক তেতিয়া আমি নতুন ওয়ার্ড পালো প্ৰতিহৰণাংক এই বিষয়ে আমি এতিয়া পঢ়িম প্ৰতিহৰণাংক বুজি পালা প্ৰথম মাধ্যম সাপেক্ষে প্ৰথম মাধ্যম যেটো আমাৰ হ'ব বায়ু মাধ্যম আৰু গ্লাছ মাধ্যম উল্টাটো ক'লে বায়ুৰ প্ৰতিহৰণাংক ওলাব যদি আমি গ্লাছ মাধ্যমটো পুৰা গ্লাছ মাধ্যমৰ পৰা যদি যায় তেতিয়া বায়ু মাধ্যমৰ প্ৰতিহৰণাংক ওলাব আৰু গ্লাছ বায়ুৰ পৰা গ্লাছত আহিলে গ্লাছ মাধ্যমৰ প্ৰতিহৰণাংক বোলে এই ধ্ৰুৱকৰ মানটো কি বুজি পালা প্ৰতিহৰণাংকৰ বিষয়ে আমি বিশদভাৱে অধ্যয়ন কৰো আহা এতিয়া আমি এটোৰ বিষয়ে আলোচনা কৰিম আগতে আমি এটো প্ৰশ্ন লিখিলো পোহৰৰ প্ৰতিহৰণৰ নিয়মটো লিখা তেনেহলে আজি 3 নম্বৰ প্ৰশ্নটো আমাৰ কি পোহৰৰ প্ৰতিহৰণৰ নিয়ম তেটো বুজিলৈ পোহৰৰ প্ৰতিহৰণৰ নিয়ম আপাতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপাতন বিন্দুৰ টনা লম্ব একেখন সমতলত থাকিব লম্বটো কত টানিছে আপাতন বিন্দুত টানিছে মই দেখুৱাই দিছিলো ন আৰু মাধ্যম দুটা মাধ্যম আছে ইয়াত পদত্ত মাধ্যম মানে যিকোনো দুটা মাধ্যম যদি বায়ু গ্লাস বায়ু মানে যুগল মানে দুটা মাধ্যম মিলি আছে আৰু পদত্ত ৰং যিকোনো ৰং এটা লোৱা সাতটা ৰঙৰ ভিতৰত পোহৰৰ বাবে আপাতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱ সাইনৰ অনুপাতটো একে থাকিব যদি আপাতন কোণক আমি i ৰে বুজাও আৰু প্ৰতিহৰণ কোণক আমি স্মল r ৰে বুজাও তেহেতৰ অনুপাতটো কি হ'ব sin i বাই sin r ইকুৱেল টু ধ্ৰুৱ এটো আমাৰ প্ৰশ্ন আছিল এতিয়া চোৱা ইয়াত প্ৰতিহৰণাংক সদায় কি হয়
ধ্ৰুৱকৰ মানটোকে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক বোলে। এই ধ্ৰুৱকটোৱে প্ৰতিহৰণাংকৰ মান, মানে sin i বাই sin r ওলাই যিটো ওলাব এইটোৱে প্ৰতিহৰণ। যদি ইয়াতে আমি বায়ু আৰু গ্লাছ লওঁ তে গ্লাছৰ প্ৰতিহৰণাংক পাম, বায়ু আৰু পানী ল'লে পানীৰ প্ৰতিহৰণাংক পাম, আৰু যদি পানীটোক ওপৰত ৰাখা দ্বিতীয় মাধ্যমৰে প্ৰতিহৰণাংকটো বুজায়। তোমালোকে ইতিমধ্যে শিকিলা যে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটালৈ হেলনীয়াকৈ গতি কৰিলে। আমি যিমান এক্সাম্পল লৈছোঁ চব হেলনীয়াকৈ লৈছোঁ, এনেকুৱা লম্বভাৱে লোৱা নাই। লম্বভাৱে ল'লে ইয়াৰ প্ৰতিহৰণ আৰু আপাতনৰ মাজত আমি পাৰ্থক্য দেখা নাপাওঁ, এইটো চিধা যাব। অলপমানৰ মুভমেণ্ট নৰ্মেলতে আছে ন, সেইকাৰণে এইটো চিধা যাব, সেইকাৰণে আমি হেলনীয়াকৈ লৈছোঁ। গতি কৰিলে সেই দ্বিতীয় মাধ্যমত তাৰ দিশ সলনি কৰে। এইটো আমি দেখা পালোঁ এক্সপেৰিমেণ্টটো। এক প্ৰদত্ত মাধ্যমৰ যুগলৰ বাবে দিশ পৰিৱৰ্তনৰ পৰিমাণ প্ৰতি কিমান পৰিৱৰ্তন কৰিছে, এইটোক আমি যি ৰাশিৰে প্ৰকাশ কৰোঁ সেই প্ৰকাশ ৰাশিটোৰ নাম হ'ল প্ৰতিহৰণাংক। মানে এই মানটো, এই দুটা কোণৰ অনুপাতক ধ্ৰুৱকটোকে প্ৰতিহৰণাংক কয়। বুজিলা? প্ৰতিহৰণাংক গুৰুত্বপূৰ্ণ ভৌতিক ৰাশি এটাৰ লগত সংযোজিত কৰিব পাৰি। ৰাশিটো হ'ল বিভিন্ন মাধ্যমত পোহৰৰ আপেক্ষিক দ্ৰুতি। প্ৰতিহৰণাংক জানিলে আমি গম পাম বিভিন্ন মাধ্যমত পোহৰৰ দ্ৰুতিটো কিমান স্পীডে যায়। এতিয়া মই অলপ আগত দেখাইছিলোঁ তোমালোকক যে বায়ুত পোহৰটো বেছি স্পীডে যাব পাৰে, দ্ৰুতিটো বেছি হয়। স্পীড মানে দ্ৰুতি, কম্পেয়াৰটো যদি তাক আমি পানীৰ লগত তুলনা কৰোঁ আৰু গোটাৰ লগত আৰু অলপ কমি যাব। দেখা যায় যে পোহৰ ভিন্ন মাধ্যমত ভিন্ন দ্ৰুতিৰে গতি কৰে, আৰু পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হ'ল শূন্য অথবা বায়ু। এতিয়া আটাইতকৈ বেছি শূন্য আৰু বায়ুত পোহৰৰ দ্ৰুতি শূন্যৰ তুলনাত সামান্য কম, অলপমান কম। যদি শূন্য আৰু বায়ু দুটা অপশ্যন থাকে তেতিয়া তোমালোকে শূন্য দিবা, আৰু যদি বায়ু, বৰফ, পানী এইদৰে থাকে তোমালোকে বায়ুৱে দিব লাগিব। কাঁচ বা পানীত ইয়াৰ মান যথেষ্ট হ্ৰাস পায়। আমি যে দেখিছিলোঁ ন, বায়ুৰ পৰা যেতিয়া কাঁচত সোমাইছিলে ই স্পীডটো কমি যায় কাৰণে লম্বৰ পিনে কাষ চাপে। এক প্ৰদত্ত মাধ্যমৰ যুগলৰ বাবে প্ৰতিহৰণাংকৰ মান তলত দিয়াৰ দৰে মাধ্যম দুটাত পোহৰৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰতিহৰণাংকৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? এই দুটা মাধ্যমত, এইটো আমাৰ বায়ু মাধ্যম, এইটো হ'ল বায়ু মাধ্যম 1 নং মাধ্যম, এইটো হ'ল আমাৰ 2 নং মাধ্যম কাঁচৰ মাধ্যম। ভালকৈ চোৱা, এইটো এতিয়া প্ৰতিহৰণাংকৰ মানটো নিৰ্ভৰ কৰিব ইয়াত পোহৰৰ দ্ৰুতি কিমান আৰু ইয়াত পোহৰৰ দ্ৰুতি কিমান, মানে বায়ুত পোহৰৰ দ্ৰুতি কিমান আৰু কাঁচত পোহৰৰ দ্ৰুতি কিমান, এইটোৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰতিহৰণাংকৰ মান। এতিয়া আমি এইটো যুক্তিৰে আমি বুজিম, ঠিক আছে? ইয়াৰ আগতে আমি কম পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ক'ত, আৰু পোহৰৰ দ্ৰুতিৰ মান শূন্য আৰু বায়ুত এইটো ধৰা হয়। এইটো মুখস্থ ৰাখিব লাগিব, অংক কৰোঁতে লাগিব। 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইটো আমি এটা প্ৰশ্ন লিখিব পাৰোঁ ইয়াৰ পৰা। কুৱেশ্যন নম্বৰ 4, পোহৰৰ দ্ৰুতি ক'ত আটাইতকৈ বেছি হয়? উত্তৰ হ'ব 0। 0 আৰু 0 দিলে হ'ল, আৰু 0 আৰু বায়ু যদি থাকে তো 0 হ'ব, তলত বায়ু দিলেও হ'ব। 0 মানে কি কৈছা? য'ত বায়ুমণ্ডল নাই, য'ত বায়ুৱে নাই, একো নাই, তাৰ মাজেৰেও পোহৰ যাব পাৰে গতি কৰি। বুজি পাইছা? তাত পোহৰৰ গতিটো যেতিয়া আমাৰ সূৰ্যৰ পৰা পোহৰটো আহি আমাৰ বায়ুমণ্ডলত সোমায় তেতিয়া অলপমান স্পীডটো কমে, অলপ কম। বুজি পাইছা? সাধাৰণতে বায়ুতেই আটাইতকৈ বেছি থাকে পোহৰৰ গতিটো, কাৰণ আমিতো বায়ুমণ্ডলৰ মাজত আছোঁ। 0 মানে য'ত বায়ু নাই। এতিয়া নেক্সট প্ৰশ্ন আমাৰ খুব ইম্পৰ্টেণ্ট।
বায়ু বা শূন্যত পোহৰৰ দ্ৰুতি কিমান সুধিলে। এইটো তোমালোকে মুখস্থ ৰাখিব লাগিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। মিটাৰ পাৰ ছেকেণ্ড বুজি পাইছা? দ্ৰুতিৰ একক, দ্ৰুতিৰ এছা একক মিটাৰ পাৰ ছেকেণ্ড। এইটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট। এতিয়া আমি বুজিম এই যে মাধ্যম দুটা প্ৰতিহৰণাংকৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰে। এইটো আমাৰ মাধ্যম আছিলে ন, এইটো আমাৰ কি মাধ্যম? 1 নং মাধ্যম। 1 নং মাধ্যম। 1 নং মাধ্যম আমাৰ কি? বায়ু। এইটো আমাৰ 2 নং মাধ্যম কি? কাঁচ। ইয়াৰ পৰা হেলনীয়া ৰশ্মি আহিলে এইটো আমাৰ কি? লম্ব, N-S। আহাৰ পিছত এইটোতো আমাৰ কি মাধ্যম? এইটো আমাৰ লঘুতৰ মাধ্যম, লঘুতৰ মাধ্যম। ওকে, আৰু এইটো আমাৰ ঘনতৰ মাধ্যম। এইটো হল লঘুতৰ মাধ্যম, এইটো হল ঘনতৰ। আহিলে লঘুতৰৰ পৰা ঘনতৰ মাধ্যমত গ'লে কাক চাপিব? এইটো আমি পালো I, এইটো পালো R। এতিয়া প্ৰতিহৰণাংকটো আমি ওলাম কেনেকৈ? কোন সাপেক্ষে কোন? এতিয়া চোৱা, চিত্ৰত দেখুৱাৰ দৰে, এইটো চিত্ৰত দেখাইছে, মই আঁকিছোঁ। 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ গতি কৰা পোহৰ ৰশ্মি এডাল বিবেচনা কৰা পোহৰ ৰশ্মিটো 1ৰ পৰা বায়ুৰ পৰা কলৈ গৈছে? কাঁচলৈ। ধৰা 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি V1 আৰু 2 নং মাধ্যমত দ্ৰুতি V2। 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক, 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি 2 নং মাধ্যমৰ পোহৰৰ দ্ৰুতিৰ অনুপাত পাব পাৰে। ইয়াক আমি N/1 চিনেৰে বুজোৱা হয়। এতিয়া ইয়াতে আমি বহুত কথা ক'লো ন, বুজিবলৈ অলপ আমাৰ কঠিন যেন লাগিব। আমি এতিয়া কৰিম প্ৰতিহৰণাংকক বুজায়, প্ৰতিহৰণাংকক বুজায় স্মল n আখৰেৰে, অৰ মিউ এই আখৰেৰে বুজায়। এইটোক মিউ বুলি কয়। তোমালোকৰ কিতাপত n দিছে, আমি n ব্যৱহাৰ কৰিম। ওকে, কেতিয়াবা মিউ থাকে, এইটোক মিউ কয়। ইলেক্ট্ৰিচিটি চেপ্টাৰত আছে, এতিয়া এইটোলৈ আমি নাযাওঁ। আমাক ইয়াতে n, ইয়াতে আমাৰ দুটা মাধ্যম আছে, এই কথাখিনিয়ে কৈছে। ইয়াত চোৱা কি আখৰেৰে বুজায়? N/1। 2 1 আমি লিখিলো, N/1। 2 মানে কি মাধ্যম? কাঁচৰ মাধ্যম। 1 মানে কি মাধ্যম? বায়ুৰ মাধ্যম। ওকে, এনে কি বুজাব? প্ৰতিহৰণাংক বুজাব। N/1। 2 আমি দিছো কাঁচৰ মাধ্যমৰ নাম। এতিয়া কি কৈছে আৰু কৰোঁ? 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি। এতিয়া 1 নং মাধ্যমত পোহৰৰ দ্ৰুতিটো কিমান? আমি ধৰি লওঁ পোহৰতো কিবা এটা দ্ৰুতি থাকিব। ধৰা আমি ধৰিলো 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি আমি ধৰিলো V1। 1 নং মাধ্যম বুলি ক'লে আমি কি বুজিলো? বায়ু। 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি আমি ললো V2। 2 নং মাধ্যম মানে কাঁচ, বস্তুটো বুজিব। কৈছে কি 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি V1, 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি V2। 1 নং মাধ্যমৰ সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক।
এই যে এইটো ইয়াৰ পৰা এনেকৈ পঢ়িম আমি 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক একটো আগত পিছত এইটোক আমি লিখিলে এনেকৈ লিখিম 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক মানে কি কৈছো 1 নং মাধ্যম আমাৰ কোন বায়ু আমি এটা কি লিখিম বায়ুৰ মাধ্যম সাপেক্ষে কাচৰ মাধ্যমৰ প্ৰতিহৰণাংক একটো লিখাটো এনেকুৱা বুজি পালা 1 নং মাধ্যম প্ৰতিহৰণাংক 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি আৰু 2 নং মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত পাব পাৰি মানে এই দুটা দ্ৰুতিক যদি আমি ডিভাইড কৰি দিওঁ তেতিয়া আমি এই 2 নম্বৰ প্ৰতিহৰণাংকটো পাম মানে n21 ইকুৱেল টু প্ৰথমতে ওপৰত কাৰ দেখিব 1 নং মাধ্যমৰ দ্ৰুতি তলত হ'ব 2 নং মাধ্যমৰ দ্ৰুতি 1 নং মাধ্যমৰ দ্ৰুতি আছিলে v1 2 নং মাধ্যমৰ দ্ৰুতি আছিলে v2 বুজি পালা একেবাৰে কঠিন নাই আমি ইয়াতে কাৰ প্ৰতিহৰণাংক এটা কাৰ প্ৰতিহৰণাংক ওলাইছিল কাচৰ কিয় কাচৰ ওলাইছো কাৰণ আমাৰ 2 নম্বৰহে ওলাইছো 1 নং এটো কেনেকৈ পঢ়িম 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণ এটা একটো প্ৰথমতে আছে এটো ওপৰত থাকিব তাৰ পোহৰৰ দ্ৰুতিৰ মান কিমান এটা 1 নং মাধ্যম আমাৰ বায়ুৰ পোহৰৰ দ্ৰুতি আমি জানো এটো বহাই দিম আৰু 2 নম্বৰ পোহৰৰ দ্ৰুতি আমি নেজানিব পাৰো আৰু যদি জানো বহাই দিম দুটাক ডিভাইড কৰি দিলে আমাৰ কাচৰ প্ৰতিহৰণাংকটো ওলাই এটা যদি মই উল্টা কৰো n12 লিখিলো এটা সোয়া এই দুটাৰ মাজত পাৰ্থক্য আছে এটা সোয়া এটো এই কথাই কৈছে এতিয়া একেই যুক্তিৰে 2 নং মাধ্যমৰ সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিহৰণ এতিয়া যেতিয়াই n21 লিখিম 2টো আগত আহিছে ন এই কথাটো উল্টি যাব উল্টি আমাৰ ইয়াতে কি আহিব 2টো আগত আহিব 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিহৰণাংক তেছো আমাৰ এই লেখাটোৰ ওপৰত কিমান ইম্পৰ্টেন্ট 2ৰ সাপেক্ষে আমি কাৰ ওলাম 1ৰ ওলাম মানে এবাৰ আমি বায়ুৰ ওলাম আগবাৰ আমি কাৰ ওলাইছিল 1 নম্বৰ সাপেক্ষে 2 মানে কাচৰ ওলাইছিল এবাৰ কাচৰ সাপেক্ষে আমি কাৰ ওলাম বায়ুৰ ওলাম তে যাৰ প্ৰতিহৰণাংক ওলাব দিব তাক ইয়াতে ৰাখিবা প্ৰথমতে যাক দিয়া আছে তাক ৰাখিবা ইয়াত তে ইয়াতে আমাৰ ইয়াতে সোয়া 1 নংটোৰ দ্ৰুতিটো ওপৰত আছিল ইয়াতে কাৰ দ্ৰুতিটো ওপৰত যাব 2 নং মাধ্যমৰ দ্ৰুতি কি হ'ব v2 আৰু 1 নং মাধ্যমৰ দ্ৰুতি হ'ব v1 বুজি পালা এইখিনি কথা আমি n21 n12 আমি গম পাম এতিয়া সোয়া যদি 1 নং শূন্য নতবা বায়ু হয় কিবা কাৰণত 1 নম্বৰ মাধ্যমটো যদি বায়ু বা শূন্য হয় তেন্তে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক শূন্যৰ সাপেক্ষে বুলি গণ্য কৰা হয় ইয়াক মাধ্যমটোৰ পৰম প্ৰতিহৰণাংক বোলে এটা সো আমাৰ দুটা মাধ্যম থাকে এটা বায়ু কাচ আছে কেতিয়াবা আমাৰ কি থাকিব গ্লাস আৰু পানী থাকিব তেতিয়া কিন্তু পৰম প্ৰতিহৰণাংক নহব পৰম প্ৰতিহৰণাংক কেতিয়া হ'ব যদি এই 1 নং শূন্য যদি 1 নং শূন্যটো বায়ু হয় তেন্তে 2 নং মাধ্যমৰ প্ৰতিহৰণাংকটো আমাৰ কি হ'ব শূন্য সাপেক্ষে বুলি গণিব লাগে ইয়াক পৰম প্ৰতিহৰণাংক বোলে ইয়াক কেৱল n2 ৰে হুসুৱা হ'ব কি দিছে পূৰ্ণ পৰম প্ৰতিহৰণাংক কিহেৰে বুজাব ইয়াক কেৱল n2 ৰে হুসুৱা হ'ব বায়ুত পোহৰৰ দ্ৰুতি হ'ল c
চি মানেৰে বুজা হয় আৰু মাধ্যম মানে গ্লাছ হ'ব পাৰে পানী হ'ব পাৰে কেৰাচিন হ'ব পাৰে টাৰ্পিন হ'ব পাৰে বেঞ্জিন হ'ব পাৰে এলকহল হ'ব পাৰে তাত পোহৰৰ দ্ৰুতিটো আমি ভি আখৰেৰে বুজাওঁ এটা চোৱা অকল এম দিছে এম মানে যেটো মাধ্যম মিডিয়াম এতিয়া এন এম এটা পানীৰ প্ৰতিহৰণাংক হ'ব পাৰে এতিয়া আমি বস্তুটো কি ক'লো আৰু আমি বুজো পৰম প্ৰতিহৰণাংক অলপ তোমালোকৰ কনফিউজন হ'ব পাৰে পৰম প্ৰতিহৰণাংক এতিয়া আমি যদি এইটো এটা মাধ্যম এইটো বায়ু এইটো পানী ওকে এইটো আমাৰ 1 নং মাধ্যম আর এইটো আমাৰ 2 নং মাধ্যম এই লাইনটোত কৈছে যদি 1 নং শূন্য নতুবা বায়ু হয় আমাৰ 1 নংটো কি হৈ গ'ল বায়ু হৈ গ'ল এতিয়া আমাৰ আমি তো ডাঙৰকে শিকিছিলো প্ৰতিহৰণাংক 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক এনেকৈ শিকিছিলো ন এন পানীক আমি কিহেৰে বুজাম ওয়াটাৰ দিব পাৰা ওয়াটাৰ এয়াৰ এ মানে এয়াৰ পানী মানে ওয়াটাৰ আমি যদি n21 এন এইটো আমি পুৰা লিখিব লাগিব কি বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণাংক ইমান ডাঙৰকে লিখিব লাগিব কিন্তু ইয়াতে 1 নংটো কি আমাৰ মাধ্যম বায়ু মাধ্যম তেতিয়া আমি এইবোৰ একো নিলিখো ডাইৰেক্ট লিখিম পানীৰ প্ৰতিহৰণাংক তেতিয়া এই 1 টো লিখিব নালাগে 1 নং মাধ্যমটো যদি বায়ু হয় আমি ডাইৰেক্ট n2 লিখিলে হ'ব n2 কি বুজাব পানী আর nw লিখিলেও হ'ব w মানে ওয়াটার আর গ্লাস হলে g কিন্তু ইয়াতে a2 লিখা নাই কিয় লিখা নাই এয়ার হলে আমি নিলিখিম বায়ু হলে আমি নিলিখিম এই মাধ্যমটোৰ আমি কি কম পৰম প্ৰতিহৰণাংক যদি এটা প্ৰথম মাধ্যমটো যদি বায়ু থাকে তেতিয়া সেই মাধ্যমটোৰ মানে 2 নং মাধ্যম যদি 2 নং মাধ্যম ওয়াটার হয় ওয়াটাৰৰ কি হ'ব পৰম প্ৰতিহৰণাংক কিমান পৰম প্ৰতিহৰণাংক তাকে বুলি কোৱা হয় ইয়াক আমি কিহেৰে বুজাম n2 মানে n2 মানে সেকেন্ড মাধ্যম পানী হ'ব পাৰে ওয়াটার কাজ হ'ব পাৰে তাৰ ফৰ্মুলাটো এইটো বায়ুটোৰ দ্ৰুতি ওপৰত থাকিব কাৰণ 1 নং এতিয়া বায়ুটো যদি ইয়াতে থাকিলে এতিয়া চোৱা ইয়াতে 21 এতিয়া ইয়াতে কাৰ বা 21 লিখিব পাৰা বা ওয়াটার এয়ার ইয়াতে কাৰ দ্ৰুতি থাকে ইয়াত যাৰ দ্ৰুতি থাকে তাৰ ওপৰত থাকে এতিয়া অলপ আগত কৰিছিলো বায়ুত পোহৰৰ দ্ৰুতি আৰু ইয়াতে হ'ব পানীৰ পোহৰৰ দ্ৰুতি এটো কাৰ আমি প্ৰতিহৰণাংক পাম ওয়াটাৰৰ পাম w মানে ওয়াটার তে পানীৰ এই প্ৰতিহৰণাংকটো কম পৰম প্ৰতিহৰণাংক বুজি পালা এবসোলিউট ৰিফ্ৰেক্টিভ ইনডেক্স আচ্ছা এতিয়া পানীত বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাতটো এইটো এতিয়া বায়ুত আৰু পানীৰ মানে পানীৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কিমান হ'ব 1.33 একেদৰে কাছৰ হ'ব 1.52 অকল mg লিখিছে ইয়াতে a লিখা নাই কাৰণ আমি এটো দি লিখিম বায়ু প্ৰথম মাধ্যম হলে আমি নিলিখো এনে ধৰণৰ তথ্যসমূহ বহু ক্ষেত্ৰত সহায়ক হয় এটা টেবুল দিছে তে আটাইতকৈ কম কাৰ বায়ুৰ প্ৰতিহৰণাংক কিমান 1.003 আটাইতকৈ বেছি কাৰ হীৰা তোমালোকে এই দুটা মনত ৰাখিবা আটাইতকৈ বেছি হল বায়ু আটাইতকৈ কম হল বায়ুৰ আটাইতকৈ বেছি হল হীৰা তে ইয়াত আমি যেটো ঘনত্ব কৈ আছিল এতিয়া তোমালোকে ঘনত্বৰ কথাটো জানা তালিকাৰ পৰা লক্ষ্য কৰিবা যে মাধ্যম আলোকীভাৱে ঘনত্বৰ কথা কৈছে তাৰ ভৰ ঘনত্ব বেছি নহবও পাৰে কাৰণ
এতিয়া ইয়াতে যেটো ঘনত্বৰ কথা কৈ আছিল আমি যে দুটা ওয়ার্ড পঢ়িছিল খুব ইম্পর্টেন্ট এটো বস্তুটো ইম্পর্টেন্ট টপিক এটো না ঘনত্ব মানে কি আছে ঘনত্বৰ ইংলিশ হল ডেন্সিটি ডেন্সিটি মানে মাস বাই ভলিউম ভর বাই আয়তন আচ্ছা তোমালোকে দেখিছিলা ন আমি যদি পানী লওঁ তো পানীৰ ওপৰত যদি আমি কেৰাচিন ঢালো তো কেৰাচিন কিনি পানীত উপঙি থাকে কিয় উপঙি থাকে কাৰণ কেৰাচিনৰ ভৰটো পানীৰ ভৰতকৈ কম মানে কেৰাচিনৰ এতিয়া চোৱা ঘনত্বৰ লগত ভৰটো উপৰে আছে মানে ভৰ বাঢ়িলে ঘনত্বও বাঢ়িব আর ঘনত্ব উপরত আছে আর সমান চিহ্নৰ এপিনে আয়তনটো কত আছে হৰত আছে মানে আয়তন বাঢ়িলে ঘনত্বটো কমিব আৰু আমি জানো পানীত কোনটো উপঙিব পানীত এটা হিলগুটি মাইলে উপঙে নেকি কিন্তু এটা যে থার্মোকলৰ টুকুৰা দিয়ে উপঙে মানে পানীতকৈ থার্মোকলৰ ঘনত্বটো কম কাৰণে উপঙি থাকে তে কেৰাচিনৰ ঘনত্বটো কম কেৰাচিনৰ ঘনত্ব পানীতকৈ কম কি হিসাবে ভৰৰ হিসাবে সেইকাৰণে কেৰাচিনটো উপঙি থাকে বস্তুটো বুজিবা কিন্তু ইয়াত আমি যেটো কথা কৈছো ইয়াত আমি ঘনত্বৰ কথাটো ভৰৰ ওপৰত কোৱা নাই ইয়াত আমি ভৰৰ কথাটো কৈছো আলোকিভাৱে ঘনত্বৰ কথা কৈছো এতিয়া এটো হল মাস হিসাবে ভৰৰ কথা ঘনত্বৰ কথা কৈছে আৰু ইয়াত কৈছে আলোকিভাৱে এই দুটা হৈছে এটো হল ভৰ হিসাবে ঘনত্ব ভৰ হিসাবে ঘনত্ব আর আমি তলব আগত পঢ়িছিল লঘুতৰ মাধ্যম আৰু কি পঢ়িছিল ঘনত্বৰ মাধ্যম এই ঘনত্বটো এই চ্যাপ্টাৰত হৈছে আলোকিভাৱে মানে অপটিক্যাল ডেন্সিটি অপটিক্যাল মানে এটো পোহৰৰ ক্ষেত্ৰত যেটো ঘনত্ব এই কাৰণে চোৱা ইয়াত কেৰাচিনটো বেছি ঘনত্বৰ পানীতকৈ কেৰাচিনৰ মানটো ডাঙৰ দেখিছানে কিন্তু আমি যদি ভৰ হিচাপে লওঁ কেৰাচিনটো কম সেইকাৰণেহে কেৰাচিনটো উপঙে কাৰণ এটো ভৰ হিচাপে ঘনত্বৰ কথা কৈছে কিন্তু ইয়াত আমি আলোকিভাৱে ঘনত্বৰ কথা কৈছো সেইকাৰণে আলোকিভাৱে হলে কিন্তু কেৰাচিনটো বেছি ঘনত্বৰ হয় আৰু পানীটো লঘুতৰ হয় ঘনত্বৰ মাধ্যম লঘুতৰ মাধ্যমৰ মাজেৰে গলে কেনেকৈ আমি তো শিকিয়ে ললো এইটোৱে কথা কৈছে আলোকিভাৱে ঠিক আছে উদাহৰণস্বৰূপে কেৰাচিনৰ প্ৰতিহৰণাংক পানীতকৈ বেছি ই পানীতকৈ আলোকিভাৱে বেছি ঘন যদিও ভৰ ঘনত্ব পানীতকৈ কম বুজি পালানে কথাটো মই যেটো বুজালো ভৰ হিচাপে কম গতিকে পানীত উপঙে কিন্তু আলোকিভাৱে আকৌ কেৰাচিনৰ প্ৰতিহৰণাংকটো বেছি এটা আছে মাধ্যমৰ এটা পোহৰ প্ৰতিহৰণ কৰিব পৰা সামৰ্থ্যকে আলোকি ঘনত্বৰে এটা মাধ্যমৰ পোহৰক যে পৰি কি ঘটায় তোমাৰ প্ৰতিহৰণ ঘটায় যেনেকুৱা বায়ুৰ পৰা আহি গ্লাছত সোমোৱাৰ লগে লগে এটো বেকা হৈ গৈছে তে সেই বস্তুটোকে কোনে কৰিব পাৰে এই আলোকি ঘনত্বৰৰ এটা বিশেষ অৰ্থ লঘুতৰ মাধ্যম ঘনত্বৰ মাধ্যমৰ সংজ্ঞা ব্যৱহাৰ কৰিছো আলোকিভাৱে লঘুতৰ মাধ্যম আলোকিভাৱে ঘনত্বৰ মাধ্যম ইয়াতে আলোকিভাৱেহে কৰা হৈছে ভৰ হিচাপে নহয় এটা মাধ্যম আন এটালৈ আলোকিভাৱে ঘনত্বৰ বুলি আমি কেতিয়া কম দুটা মাধ্যমৰ তুলনা কৰা যেটো মাধ্যমৰ প্ৰতিহৰণাংক বেছি পোৱা যায় সেই মাধ্যমটো আলোকিভাৱে বেছি ঘনত্বৰ বুলি কোৱা আৰু কম প্ৰতিহৰণাংক আনটো মাধ্যমক আলোকিকভাৱে লঘুতৰ পোহৰৰ দ্ৰুতি ঘনত্বৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি তে বায়ুত পোহৰৰ গতিটো বেছি আটাইতকৈ মানে বায়ুটো কি হ'ব আটাইতকৈ বেছি লঘুতৰ মাধ্যম গতিকে লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ পোহৰ ৰশ্মি দ্ৰুতি হ্ৰাস হয় আৰু উলম্ব দিশলৈ বেকা হয় এই যে মই কৈছিলো
এই যে পোহৰটো আহিলে বায়ু মাধ্যম, এইটো পানী মাধ্যম। ইয়াৰ পৰা পোহৰটো আহিলে এইটো লম্ব, এইটো চিধা নগৈ এইটো বেকা হয়। লম্বৰ কাষ চাপিব, কাৰণ বায়ুটো কি মাধ্যম? লঘুতৰ, আৰু পানীটো ঘনত্ব। এতিয়া চোৱা, এই যে ইয়াতো তোমালোকে চোৱা, পানীৰ প্ৰতিহৰণকাৰটো বেছি, বায়ুৰ কম। এই কথাটোৱে ইয়াতে কৈছে, দিশলৈ বেকা। আৰু উল্টা হলে, এইটো তুমি আগতেও কৈছো, উল্টা হলে বেলেগ হ'ব। ঘনত্বৰৰ পৰা বায়ুত গলে কি হ'ব? দূৰলৈ যাব। ই ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্বৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্ৰুতি বৃদ্ধি হয় আৰু উলম্বৰ আঁতৰলৈ বেকা হয়। মানে লঘুত্বৰৰ পৰা ঘনত্বৰত অনাৰ লগে লগে ইয়াৰ দ্ৰুতিটো কমি যাব, ইয়াতে দ্ৰুতিটো বেছি। আমি ইয়াৰ পৰা বহুত প্ৰশ্ন আমি পাম ন? কেইটা প্ৰশ্ন লিখিব অলৰেডি 4টা। এতিয়া আমি নাম্বাৰ 5, আমাৰ আজি 5 নম্বৰ প্ৰশ্ন আছে। মাধ্যম এটাৰ পোহৰ প্ৰতিহৰণ কৰিব পৰা সামৰ্থ্য কিহেৰে প্ৰকাশ কৰা হয়? পোহৰ প্ৰতিহৰণ কৰিব পৰা ক্ষমতা আমাৰ আলোকিক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। এই যে এটা আমি টেবুল পাইছোঁ, যাৰ যিমান ঘনত্ব বেছি বা কম এইটোৰ ওপৰত ডিপেণ্ড কৰিব, মানে ঘনত্বটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ঘনত্বটো কি? ঘনত্ব ভৰৰ ঘনত্বটো নহয়, ভৰৰ ঘনত্ব মই যে বুজাই দিছিলোঁ সেইটো নহয়, এইটো হ'ব আলোকিকভাৱে ঘনত্ব, মানে পোহৰৰ ওপৰত। আলোকিকভাৱে ঘনত্ব বুলিলে কি? যিটো মাধ্যমৰ প্ৰতিহৰণাংক বেছি পোৱা যায় সেই মাধ্যমটোক আলোকিকভাৱে বেছি ঘনত্বৰ বুলি কোৱা হয়। যিটো মাধ্যমত প্ৰতিহৰণাংকৰ মানটো বেছি হ'ব তাক আলোকিকভাৱে ঘনত্বৰ বুলি কোৱা হয়। আলোকিকভাৱে লঘুত্বৰ বুলিলে কি বুজায়? কম প্ৰতিহৰণাংক মাধ্যমটোক আলোকিকভাৱে লঘুত্বৰ বুলি কোৱা হয়। ওকে, পোহৰৰ দ্ৰুতি কি মাধ্যমত বেছি হয়? যিমান মাধ্যমটো লঘুত্তৰ হ'ব, পোহৰৰ স্পীডটো বেছি হ'ব। স্পীডকে ইংৰাজীত স্পীড কয় আৰু অসমীয়াত দ্ৰুতি বুলি কয়। সেইকাৰণে বায়ুত চাবা স্পীডটো বেছি হয়। আটাইতকৈ কম আৰু আটাইতকৈ বেছি প্ৰতিহৰণাংক মাধ্যমৰ নাম লিখা। এইটো খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে। আটাইতকৈ কম হ'ল বায়ুৰ, তাৰ মানটোও লিখিবা তোমালোকে 1.003, আৰু আটাইতকৈ বেছি হ'ল হীৰা, তাৰ মানটো মনত ৰাখিবা 2.42। টেবুলতো আছে, খুব ইম্পৰ্টেণ্ট। এতিয়া আমি এটা বুজিছিলোঁ ন, পৰম প্ৰতিহৰণাংক বা এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স। আমি অলপ আগত বুজিলে, যদি 1 নং মাধ্যমটো শূন্য বা বায়ু হয়, শূন্য হ'লেও হ'ব বা বায়ু হ'লেও হ'ব, তেন্তে 2 নং মাধ্যমৰ প্ৰতিহৰণাংকক বায়ুৰ সাপেক্ষে বুলি গণ্য কৰা হয়। এইটো মই বুজাই দিছোঁৱেই। মানে 1 নং মাধ্যম আমি কেইদৰে লিখোঁ? প্ৰতিহৰণাংকক আমি কিহেৰে বুজাওঁ? NM এৰে বুজাওঁ। NM এৰে বুজাওঁ প্ৰতিহৰণাংক। আৰু তাৰ আগতে আমি কি পাইছিলোঁ? প্ৰতিহৰণাংকক আমি N আখৰেৰে বুজাওঁ। N আখৰত আমাৰ দুটা মাধ্যম থাকে, যেনেকুৱা এইটো বায়ু মাধ্যম আৰু এইটো পানী মাধ্যম। পানীৰ প্ৰতিহৰণাংকক আমি, যদি প্ৰথম মাধ্যমটো আমাৰ কি? বায়ু, প্ৰথম মাধ্যম, ছেকেণ্ড। প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণ। কথিতভাৱে ক'লে এনেকুৱা মই আগতে বুজাই দিলোঁ। ইয়াতে কাৰ দ্ৰুতি বহিব? বায়ুত পোহৰৰ দ্ৰুতি, বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি, বা ইয়াৰ কি প্ৰথম মাধ্যম? 1 নং মাধ্যম। 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি, আৰু এইটো 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি। এনেকৈ আমি প্ৰতিহৰণাংক কৰোঁ। কিন্তু এতিয়া আমি কম কি? বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণ। ইয়াতে ঠিক একেদৰে হৈছে, যদি 1 নং মাধ্যমটো শূন্য বা বায়ু হয়, তেন্তে 2 নং মাধ্যমৰ প্ৰতিহৰণাংকক বায়ু সাপেক্ষে বুলি গণ্য কৰা হয়, আৰু ইয়াক 2 নং মাধ্যমটোৰ পৰম প্ৰতিহৰণাংক বুলি। ইয়াকে আমি 2 নং মাধ্যমৰ পানী আছিলে, পানীৰ পৰম প্ৰতিহৰণাংক। আৰু পৰম প্ৰতিহৰণাংককে আমি প্ৰতিহৰণাংক বুলি ক'বলৈ শুদ্ধ।
পৰম প্ৰতিহৰণাংকও ক'ব নালাগে, প্ৰতিহৰণাংক ক'লো। এতিয়া পৰীক্ষাত এইটো আহে খুব ভেৰি ভেৰি ইম্পৰ্টেণ্ট, প্ৰতিহৰণাংক কাক? এইটো আমি এতিয়া বুজিলোৱেই, বায়ু অথবা শূন্য। চ' এটা মাধ্যম আছে, এইটো 1 নং বায়ু। পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যম, যিকোনো মাধ্যম হ'ব পাৰে, কেৰচিন, বৰফ, কাঁচৰ টুকুৰা হ'ব পাৰে, বেঞ্জিন হ'ব পাৰে, হীৰা হ'ব পাৰে, যিকোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতকে প্ৰতিহৰণাংক বোলে। আৰু প্ৰতিহৰণাংকক বুজাই এন। তেতিয়া আমি এন দুটা মাধ্যম লিখিব নালাগে। কিন্তু যদি পানী আৰু গ্লাছ হয়, এটাত আছে পানী, এটা মাধ্যমত আছে কাঁচ, তেতিয়া কিন্তু আমি মাধ্যম লিখিব লাগিব। আমি যদি কাঁচৰ প্ৰতিহৰণাংক ওলাও, কাঁচটো কি মাধ্যম? ছেকেণ্ড মাধ্যম। আমি আৰু প্ৰথম মাধ্যম কোনটো? প্ৰথম মাধ্যম আমাৰ পানী। পানী সাপেক্ষে আমি কাঁচৰ প্ৰতিহৰণাংক ওলাম। পানীক ইয়াতে ৰাখিলোঁ ৱাটাৰ, আৰু কাঁচ হ'ল গ্লাছ। ইয়াতে কাৰ দ্ৰুতি? তেতিয়া আমি এন এম লিখিলে নহ'ব। এন এম কেতিয়া হ'ব? যদি বায়ু সাপেক্ষে কোনোবা এটা মাধ্যমৰ, বেলেগ বেলেগ মাধ্যমৰ প্ৰতিহৰণাংক ওলায়, তেতিয়া আমি এমটো কেতিয়া হ'ব? যেতিয়া 1 নং মাধ্যমটো কি হ'ব? বায়ু হ'ব অথবা শূন্য হ'ব। তোমালোকে ভেকুৱাম নাম শুনিছা, য'ত বায়ু নাথাকে, এই তাতে শূন্য অৱস্থাটো পোৱা যায়। কিন্তু এইটোত আমাৰ বায়ু নাই, ইয়াতে আমি এন এম লিখিলে নহ'ব। আৰু এইটো পৰম প্ৰতিহৰণাংক নহ'ব, প্ৰতিহৰণাংক নহ'ব। পৰম প্ৰতিহৰণাংক ওলাব হ'লে বায়ু সাপেক্ষে ওলাব, আৰু প্ৰতিহৰণাংকটো কি হ'ব? বায়ু সাপেক্ষে হ'ব। এইটোক কিন্তু আমি এইদৰে ক'ব লাগিব, এইটো পুৰা ক'ব লাগিব। এইটো অকল প্ৰতিহৰণাংক ক'লে নহ'ব। অকল যদি আমাৰ প্ৰতিহৰণাংক বুলি কয়, তেতিয়া এইটো মনত ৰাখিব, এইটো বায়ু সাপেক্ষে হ'বই হ'ব। কিন্তু এই ক্ষেত্ৰত আমি ক'ব লাগিব পানী সাপেক্ষে কাৰ? কাঁচৰ প্ৰতিহৰণাংক। ইয়াতে কাৰ দ্ৰুতি যাব? পানীৰ পোহৰৰ দ্ৰুতি, আৰু ইয়াত যাব কাঁচত পোহৰৰ দ্ৰুতি। বস্তুটো ক্লিয়াৰ হ'ল? প্ৰতিহৰণাংক ক'লে প্ৰথম মাধ্যমটো আমাৰ বায়ু বা শূন্য হ'ব লাগিব। এনেকুৱা হ'লে আমি ক'ব লাগিব পানী সাপেক্ষে কাঁচৰ প্ৰতিহৰণাংক বুলি ক'ব লাগিব। পৰম প্ৰতিহৰণাংক বা প্ৰতিহৰণাংক বুলি ক'ব নালাগে। আৰু বায়ুটো আমি এইদৰে ক'ব পাৰোঁ, বায়ু সাপেক্ষে গিলাচৰ প্ৰতিহৰণাংক, কিন্তু এইদৰে নকয়, আমি এইটোক কি বুলি কওঁ? ডাইৰেক্ট প্ৰতিহৰণাংক বুলি ক'ব পাৰোঁ। সেইকাৰণে এইটো ফৰ্মুলা, বায়ু সাপেক্ষে থাকিলে এইটোৰ প্ৰতিহৰণাংকৰ চিম্বল হ'ল এইটো। এইটো কেনেকৈ ওলায়? বায়ুত পোহৰৰ দ্ৰুতি, এইটোৱে চোৱা, আমি যিটো বুজিছিলোঁ, বায়ু যদি আমি প্ৰথম মাধ্যম বায়ু হয় 1 2, প্ৰথমতে কাৰ দ্ৰুতি থাকে? বায়ুত পোহৰৰ দ্ৰুতি পাইছিলোঁ। 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি, 1 নং মাধ্যম হ'ব বায়ু। বায়ুত পোহৰৰ দ্ৰুতি, আৰু তলত মাধ্যমত পোহৰৰ দ্ৰুতি। মাধ্যম যিকোনো মাধ্যম। এইদৰে আমি প্ৰতিটো মাধ্যমৰ প্ৰতিহৰণাংকটো নিৰ্ণয় কৰোঁ, আৰু এইদৰেই এই বস্তুবোৰ, এই টেবুলটো বনোৱা হৈছে। ইয়াতে যে কৈছে বৰফৰ প্ৰতিহৰণাংক, মানে বৰফ মানে এই যে এন এম এ হ'ব, ওপৰত বায়ুৰ দ্ৰুতি, তলত বৰফত পোহৰৰ দ্ৰুতি। এইটো পানী, বৰফটো বায়ু সাপেক্ষে ওলোৱা হৈছে, পানীটো বায়ু সাপেক্ষে ওলোৱা হৈছে, এলকহলো বায়ু সাপেক্ষে ওলোৱা হৈছে, বা শূন্য সাপেক্ষে। আৰু বায়ুটো কাৰ সাপেক্ষে ওলোৱা হৈছে? শূন্যৰ সাপেক্ষে। সেইকাৰণে ডাইৰেক্ট এইটো প্ৰতিহৰণাংক দিছে, ইমান দীঘলকৈ লিখা নাই। বৰফত লিখিছে নেকি ইয়াতে? বায়ু সাপেক্ষে বৰফৰ প্ৰতিহৰণাংক লিখা। এই লাইনটো পঢ়িলে আৰু গম পাবা। ইয়াতে চোৱা, NM 1.33 কাৰ প্ৰতিহৰণাংক? পানী। এইটো মুখস্থ ৰাখিব। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটো,
এই যে এটো অনুপাত কাক অনুপাত কৰি পাইছে বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাতকে কি বুলি কোৱা হয় পানীৰ প্ৰতিহৰণ মানে বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণাংক তাক পৰম প্ৰতিহৰণাংক ক'ব পাৰি বা ডাইৰেক্ট প্ৰতিহৰণাংক ক'ব পাৰি এইদৰে ক্ৰাউন কাছৰ প্ৰতিহৰণাংক এনজি ওকে বস্তুবোৰ বুজি পালা অৱশ্যে তোমালোকে এইবোৰ ইমান মুখস্থ কৰিব নালাগে এইখিনি আমাৰ আছে এইখিনি এক্সট্ৰা প্ৰশ্ন এতিয়া আমি প্ৰথম প্ৰশ্ন চাম প্ৰশ্নৱলী পেজ নম্বৰ 176 পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মি এডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব ইয়াত মই এনে এটা ছবি আঁকি দিছো এটা গিলাস লৈছো কাঁচৰ গিলাস এটো কিহৰ গ্লাস লৈছো কাঁচৰ গ্লাস ইয়াতে চোৱা এটো পানী তে এই ৰশ্মিটো আহি হেলনীয়া ৰশ্মি আহিছে এটো কি ৰশ্মি হেলনীয়া ৰশ্মি আপাতিত হৈছে এটো ৰশ্মি আহি পৰে তাক আপাতিত বুলি কোৱা হয় এইটো আপাতন বিন্দুত এডাল উলম্ব এনডেছ নাম দিছো আৰু এটো চোৱা যেহেতু পানীটো কি মাধ্যম ঘনতৰ মাধ্যম আৰু বায়ুটো কি মাধ্যম লঘুতৰ মাধ্যম আমি জানো যে ইয়াতে বায়ু লঘুতৰৰ পৰা ঘনতৰত গলে প্ৰতিহৰিত ৰশ্মিটো কি হয় লম্বৰ কাষ চাপে এইটোৱে আমি লিখিম পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে তেতিয়া ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হ'ব কিয় বেকা হ'ব কাৰণ পানী আলোকিকভাৱে বায়ুতকৈ বেছি ঘনতৰ পানী বেছি ঘনতৰ আলোকিকভাৱেহে আৰু বায়ুৰ পৰা পানী প্ৰৱেশ কৰাৰ লগে লগে পোহৰ ৰশ্মিৰ দ্ৰুতিটো কমি যাব পোহৰ ৰশ্মিৰ দ্ৰুতিটো বায়ুৰ পৰা ইয়াতে কমি যাব কাৰণ এইটো লঘুতৰ এইটো ঘনতৰ কমি যোৱাৰ কাৰণে এইটো কাষ চাপিব কাষলৈ আহিব বুজিলা এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো পোহৰৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে এতিয়া আমি ইয়াতে ছবিটো আঁকি লওঁ এইটো হ'ল বায়ু মাধ্যম আর এটা হল কাঁচৰ মাধ্যম সলিউশন আমি কৰিম পোহৰৰ দ্ৰুতিটো দি দিছে মানে আমি ইয়াতে প্ৰতিহৰণাংক ওলাম পোহৰ বায়ুৰ পৰা 1 পইণ্ট প্ৰতিহৰণাংকৰ কাঁচ মানে কাঁচৰ প্ৰতিহৰণাংক দি দিছে তে কাঁচত পোহৰৰ দ্ৰুতিটো ওলাব গৈছে আৰু শূন্যত পোহৰৰ দ্ৰুতিটো দি নিদিব বায়ু আৰু শূন্য একে ধৰা হয় ইকুইভ্যালেন্ট তথাপিও বায়ুত অকমান কণিকা থাকে বা শূন্যতটো বায়ুৱে নাথাকে প্ৰায় ইকুইভ্যালেন্ট এতিয়া আমি এটাৰ ফৰ্মুলাটো আমি শিকিছিলো প্ৰতিহৰণাংক কেনেকৈ ওলায় এটা কাৰ প্ৰতিহৰণাংক দিছে গিলাসৰ দিয়া আছে লিখিম দিয়া আছে কাঁচৰ প্ৰতিহৰণাংক এনজি এনে প্ৰতিহৰণাংক বুজায় কাৰ দিছে গ্লাছৰ দিছে তে আমি ইয়াতে এনজি কিমান দিছে 1.5 আৰু শূন্যত পোহৰৰ দ্ৰুতি বায়ুত বা শূন্যত পোহৰৰ দ্ৰুতিক আমি কি আখৰেৰে বুজাও সি আখৰেৰে বুজাও কিমান 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড কেতিয়াবা এটো দি নি দিব তোমালোকে এটো মুখস্থ কৰিব লাগিব এটো আমাৰ জানিবই আমি যে বায়ু বা শূন্য ওকে আমাক কার লাগে কাঁচত পোহৰৰ দ্ৰুতি কাঁচত পোহৰৰ দ্ৰুতি কাঁচত পোহৰৰ দ্ৰুতিক আমি ভি আখৰেৰে বুজাও তাৰ পিছত আমি জানো যে এনজি সমান কি আছিলে c/v বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতি মাধ্যম ইয়াতে কাঁচ এনজি আমাৰ কি হ'ব 1.5 c আমাৰ 3.3 × 10⁸ ওকে এতিয়া
ভিটো ইয়াতে যাব আৰু 1.5 টো তলতে সদায় দশমিকটো আগতে উঠাই লবা অংক সহজ দশমিকটো ক'ত আছে তলত আছে দশমিক কেই ঘৰ পিছত আছে এক ঘৰ দশমিক উঠি গলে ওপৰত 10 এটা কিবা 10 into 10 to the power 8 তেটো বস্তুটো বুজি পাইছে মানে আৰু দশমিক উঠোৱাৰ নিয়মটো চোৱা তলত আছিল ন তলৰ দশমিক উঠাব হলে ওপৰত কাউন্ট কৰিব হবে কেই ঘৰ পিছত আছে এক ঘৰ পিছত এই ফালৰ পৰা গণিব লাগিব এক ঘৰ পিছত আছে তে আমি 15 বহালে ওপৰত দশমিকটো উঠাই দিলে ওপৰত 10 যদি এতিয়া দশমিকটো ওপৰত আছে তেতিয়া আমি উঠাব লাগে এক ঘৰ পিছত আছে 15 লিখালে তলত আহি দুই ঘৰ পিছত থাকিলে 100 আহিব তিনি ঘৰ পিছত থাকিলে 1000 আহিব এই ঘৰ এইকাৰণে আমি যেতিয়া আমি 15 লিখি দিলো ওপৰ তলত আছে না 15 দশমিক টকাটো তলত আছে কেই ঘৰ পিছত এক ঘৰ পিছত এইকাৰণে ওপৰত 10 এতিয়া আমি 5 ৰে কাটা কাটিব 3 5 গুণ 15 আৰু 5 দুগুণ 10 আমাৰ ভি ওলাই গ'ল কিমান ভি ওলাই গ'ল আমাৰ এটাকে ভি ইকুয়াল টু 2 into 10 to the power 8 তো কাৰ দ্ৰুতি কাছত পোহৰৰ দ্ৰুতি কাছত এই দ্ৰুতিৰে আৰু দ্ৰুতিৰ একক দিবা মিটাৰ পাৰ সেকেন্ড কাছত পোহৰৰ দ্ৰুতি 2 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড হয় এটা পৰীক্ষাত বহুতবাৰ আহিছে আমি নাম্বাৰ 1 কৰিলো 2 কৰিলো 3 চাম তালিকা 10.3 পৰা সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যমটো আমি পাইছোৱে হীৰা আটাইতকৈ কম আলোকি ঘনত্বটো বায়ু মই লিখিও দিছো প্ৰশ্নটো আটাইতকৈ কম বায়ু আটাইতকৈ বেছি হীৰা নাম্বাৰ 4 তোমাক কেৰোচিন টাৰ্পেন্টাইন পানী দিয়া হৈছে এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব যাৰ প্ৰতিহৰণাংক কম হ'ব তাতে সৰ্বোচ্চ হ'ব প্ৰতিহৰণাংক কম মানে কি লঘুতৰ আৰু লঘুতৰৰ মাজেৰে পোহৰৰ দ্ৰুতিটো স্পিডে যায় বেছি হয় চাইলো কেৰাচিন টাৰ্পেন্টাইন আৰু পানীৰ মাজত আটাইতকৈ লঘুতৰ হ'ব চোৱা পানী কেৰাচিনতকৈ লঘুতৰ টাৰ্পেন্টাইনতকৈ লঘুতৰ আটাইতকৈ লঘুতৰ হ'ল পানী পানীৰ এই দুটাৰ পৰা কম পানীৰ পোহৰৰ দ্ৰুতিটো কি হ'ব বেছি হয় পানীৰ পোহৰৰ দ্ৰুতিটো কি হ'ব বেছি হ'ব পানী তাৰপৰা হীৰাৰ প্ৰতিহৰণাংক 2.4 এটা তো মই অলপ আগত তোমালোকক দেখাই দিছিলোঁ এই চোৱা একে উত্তৰ পানীৰ প্ৰতিহৰণাংক 1.3 কি বুজাব এটা কি বুজাব ইয়াৰ অৰ্থ হ'ল বায়ুত পোহৰৰ দ্ৰুতি পানীৰ প্ৰতিহৰণাংক মানে এইটো ইয়াতে এইটোৰ মান হ'ব 1.33 বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাতৰ মানটো হ'ল এইটো একে ইয়াতে পানী দিছে আৰু প্ৰশ্নত দিছে হীৰা যিকোনো হীৰা নিদি পানী দিব পাৰে কেৰাচিন দিব পাৰে উত্তৰটো একে থাকে এটা তোমালোকে কেৰাচিন দিলে এখন ভয় হ'ব নালাগে যে আমি কি ধৰিলো তে হীৰাৰ প্ৰতিহৰণাংক মানে কি nm 2.42 দিছে ইয়াৰ অৰ্থ কি যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাতটো কিমান 2.4 এই যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতি অনুপাতটোইতো প্ৰতিহৰণাংক আৰু বায়ুৰ লগত কম্পেয়াৰ কৰিলে বায়ু সাপেক্ষে ওলালে তাক আমি কি কম প্ৰতিহৰণাংক বুলি কম ডাইৰেক্ট আমি ইমান ডাঙৰকে নিলিখো বায়ু সাপেক্ষে হীৰাৰ প্ৰতিহৰণাংক এটো আমি লিখিব নালাগে আজি আমাৰ প্ৰতিহৰণাংক টপিকটো শেষ হ'ল যদি তোমালোকৰ ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু নিজৰ শৰীৰৰ যত্ন ল'বা মা দেউতাক সন্মান কৰিবা ডাঙৰক সন্মান কৰিবা ভালদৰে পঢ়া শুনা কৰিবা এই কৈয়ে মই তোমালোকৰ পৰা বিদায় ল'লো থেংক ইউ